Hello everyone and welcome back to Math Bolt Master. তো আজি আমি আৰম্ভ কৰিম লেকচাৰ নম্বৰ 21 এটা নতুন টপিকেৰে টপিকটোৰ নাম হৈছে মেট্ৰিক্স। মেট্ৰিক্স এটা খুবেই ইম্পৰ্টেণ্ট টুল হয় মেথমেটিক্সত। তো আমি বহুত ধৰণৰ ইকুৱেশ্যনছ আমি সলভ কৰিব পাৰোঁ। তো আমি প্ৰথমতে বুজিবলৈ চেষ্টা কৰোঁ মেট্ৰিক্সটো হয় কি। এটা ডেফিনেশ্যন দিয়া হৈছে এ ছেট mn নাম্বাৰছ। কেইটামান নাম্বাৰ লোৱা হৈছে আৰু নাম্বাৰটো কেনেকৈ লোৱা হৈছে m টাইমছ n ফৰ্মত লোৱা হৈছে। ৰিয়েলো হ'ব পাৰে ইমেজিনেৰী হ'ব পাৰে। ৰিয়েল মানে কি হৈ গ'ল য'ত অকল ৰিয়েল নাম্বাৰছখিনি আহিব, ইমেজিনেৰী মানে য'ত আইঅ'টাৰ লগত মাল্টিপ্লাই হৈ থাকিব। আইঅ'টা আমি অলৰেডি কৈ থৈছোঁ। আইঅ'টাৰ ডেফিনেশ্যনটো হৈছে স্কুৱেৰ ৰুট অফ -1 arranged in the form of a rectangular array. এটা ৰেক্টেংগুলাৰ এৰে ফৰ্মেটত থাকিব আৰু ফৰ্মেটত কেনেকৈ থাকিব ৰোজ থাকিব আৰু কলমছ থাকিব। তো ৰোজত থাকিব আমাৰ m নাম্বাৰ অফ এলিমেণ্টছ থাকিব, এনত n নাম্বাৰ অফ এলিমেণ্টছ থাকিব আৰু সেইটোকে কোৱা হয় m ক্ৰছ n বা এইটো যেতিয়া আমি পঢ়োঁ এইটোক আমি কওঁ m by n মেট্ৰিক্স। তো জেনেৰেলি এইটোকে এটা ডাঙৰ ব্ৰেকেট লোৱা হয়, স্কুৱেৰ ব্ৰেকেট যোনটো কোৱা হয়, থাৰ্ড ব্ৰেকেট যোনটো হৈ গ'ল। তো থাৰ্ড ব্ৰেকেটৰ ভিতৰত আমি এইবোৰ কিছুমান লিখিছোঁ নাম্বাৰছ a11 a12 a23 aij। তো এইবোৰ এলিমেণ্টছ বুলি কোৱা হয়। তো ইয়াতে a i j এইটো জেনেৰেল এলিমেণ্ট হৈ যাব। তো এইটোক আমি এলিমেণ্টছখিনিক আমি কি কৰিছোঁ এটা স্কুৱেৰ ব্ৰেকেটৰ ভিতৰত লিখিছোঁ আৰু এইটো কি এটা ৰেক্টেংগুলাৰ ফৰ্মেটত আছে। ৰেক্টেংগুলাৰ ফৰ্মেট মানে কি দেখাত এটা ৰেক্টেংগুলাৰ নিচিনা হয়। ইয়াতে ৰোজ থাকিব আৰু কলমছ থাকিব। এতিয়া ৰোজ কোনবোৰক কয়? ৰোজবোৰ হৈছে এইবোৰক, যিটো a11 a12 a12 a13 হয়তো a13 ডট ডট ডট। তো এইখিনি য'ত ৰিপিট হৈ গৈছে এইটো গোটেই ফৰ্ম কৰিছে এটা ৰ'। তাৰপিছত নেক্সট আহিছে এইটো আমাৰ ছেকেণ্ড ৰ'। তো ফাৰ্ষ্ট ৰ'টোক আমি r1 বুলি ক'ম, নেক্সটটোক r2 বুলি কওঁ। এটা ছিকুৱেঞ্চ মেনাৰত আহিব, r2 আহিব, r21 r22 r23। তো এনেকৈ এইটো গৈ থাকিব ডট ডট ডট। ঠিক তেনেকৈ আমাৰ থাৰ্ড ৰ' আহিব, ফ'ৰ্থ ৰ' আহিব। তো এইটো হৈছে আমাৰ ith ৰ', আই নম্বৰৰ ৰ'। আই যিকোনো নম্বৰ হ'ব পাৰে 2 3 4 5 6 যিকোনো হ'ব পাৰে, জেনেৰেল কৰিলোঁ। তাৰপিছত তেনেকৈ আহি থাকিব একদম লাষ্টৰটোত আমাৰ m ৰোজ থাকিব, rm বুলি কৈছোঁ, m নম্বৰ অফ ৰোজ। তো ইয়াতে mটো জাষ্ট এটা আমি এলফাবেট ইউজ কৰিছোঁ। তো এইটো এটা ইউজুৱেলি এটা নাম্বাৰ থাকিব। তো 17 যদি হয় এমৰ ভেলু, তেতিয়া আমি ক'ম টোটেল 17টা আমাৰ ৰোজ আছে। ঠিক আছে। এতিয়া ভাৰ্টিকেলি যদি আমি চাওঁ তেনেহ'লে আমি কি পাই যাম? কলম পাই যাম। তাৰমানে এই ভাৰ্টিকেলি যদি চাওঁ তো আমাৰ তাত কি আছে? a11 আছে, a21 আছে, ঠিক তেনেকৈ a22 আহিব, a23 ডট 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 a1 ai1 ডট 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 am1। তো এইটোৱে হৈ যায় এটা কলম। তো মই তলত লিখি দিওঁ। তো এইটো হৈ গৈছে এটা কলম চি আৰু কলমৰ যিহেতু এইটো ফাৰ্ষ্ট কলম আমি চি ছাফিক্সত লিখিলোঁ 1। ঠিক তেনেকৈ আমি নেক্সটটোত যদি যাওঁ আমি এইটো কলম 2 বুলি ক'ম। নেক্সট আমাৰ থাৰ্ডত থাকিল কলম নম্বৰ 3, নেক্সট আমাৰ কলম নম্বৰ 4 ডট ডট ডট। এইবাৰ যোনটোত আহি গৈছোঁ এইটো হৈছে আমাৰ কলম জে কলম হৈ গ'ল আৰু এনেকৈ গৈ থাকিব, কণ্টিনিউ হৈ থাকিব আৰু লাষ্টৰটো আমাৰ হৈ যাব কলম n। তো এইটো জাষ্ট এটা মনত ৰাখিবৰ কাৰণে হৈছে m নম্বৰ অফ ৰোজ থাকে আৰু ইয়াতে কলম কেইটা থাকিব, n নম্বৰ অফ কলমছ থাকিব। এই গোটেই যোনটো এই মেট্ৰিক্সটো লিখিলোঁ, ৰেক্টেংগুলাৰ এৰেটো লিখিলোঁ, এইটোক আমি নাম দিব পাৰোঁ। তো জেনেৰেলি আমি মেট্ৰিক্স ইউজ কৰিবলৈ কাৰণে কি কৰোঁ? কেপিটেল লেটাৰ ইউজ কৰোঁ। তো কেপিটেল A ইকুৱেলছটো মই কৈ দিছোঁ এইটো এটা মেট্ৰিক্স হয়। তো এইটোকো আমি এটা কম্পেক্ট ফৰ্মত লিখিব পাৰোঁ। তো কম্পেক্ট ফৰ্মত কি লিখিম? A হৈছে আমাৰ মেট্ৰিক্স। তো ইয়াতে মেট্ৰিক্সৰ ভিতৰত কি আছে? বিভিন্ন ধৰণৰ এলিমেণ্টছ আছে। তো আমি যদি জেনেৰেল এলিমেণ্টছটো লওঁ আই জে, তো এইটো কি কৰিম? এনেকুৱা স্কুৱেৰ ব্ৰেকেটৰ ভিতৰত লিখি দিম আৰু এই স্কুৱেৰ ব্ৰেকেটৰ ছাফিক্সত লিখিম m by n। ঠিক আছে, m by n যেতিয়া লিখি দিওঁ তো এইটোৰ মিনিং এইটোৱে হৈ যাব যে যোনটো এই মেট্ৰিক্সটো আছে এই মেট্ৰিক্সটোত কেইটা ৰোজ আছে? m ৰোজ আছে আৰু তাৰপিছত কেইটা কলমছ আছে? n নম্বৰ অফ কলমছ আছে। তো জেনেৰেলি আমি ৰোজটো সদায় প্ৰথমতে লিখোঁ, তাৰপিছতহে কলমটো লিখোঁ। চ' কলম বাই ৰ' কেতিয়াও নকৰিবা, ৰোজ বাই কলম কৰিবা। ঠিক আছে। তো যদি মই এটা ছেকেণ্ড মেট্ৰিক্স লওঁ বি কৈছোঁ bij, তো এবাৰ m ইনটু n নকৰি পেলাই n ইনটু m কৰি দিম। ঠিক আছে। তো নাম অট'মেটিকেলি চেঞ্জ হৈ যাব পাৰে, কিন্তু কি ক'ব এই এনটো যোনটো হ'ব এইটো ৰোজে হৈ থাকিব। তো কাৰণ প্ৰথমতে সদায় ৰোজ আহে, তাৰপিছত এইটো কলমছ হৈ গ'ল। ঠিক আছে। যেতিয়া এক্সাম্পলেৰে কৰিম আৰু ক্লিয়াৰিফাই হৈ যাব। তাৰপিছত ইয়াতে যোনটো a i j বা a m n বা a31 এইবোৰ যি কথা পাতিছোঁ এইবোৰ চব হৈছে এলিমেণ্টছ, ছিংগল এলিমেণ্টছ, এটা এলিমেণ্ট যিবোৰ আমি এই গোটেই মেট্ৰিক্সটোত ভৰাই ৰাখিছোঁ। ঠিক আছে। এইটোক এলিমেণ্টছ বুলি কয়। তো এতিয়া এলিমেণ্ট যদি আমি 31 বুলি কওঁ, এই 31ৰ মিনিংটো কি হয়? তাৰমানে আমি 3টো কি হয়? ৰোজ হ'ব। তো a31 মানে হৈছে এই এনেকুৱা ধৰণৰ এটা এলিমেণ্ট লৈছোঁ। এই এলিমেণ্টটো ক'ৰ পৰা লৈছোঁ? ৰ' নম্বৰ 3 পৰা লৈছোঁ, ৰ' 3
আৰু কলম কোনটো কলম নম্বৰ 1 তাৰ মানে আমাৰ তাত যদি এনেকৈ ৰ' নম্বৰ 3 থাকে তো এই থাৰ্ড নম্বৰত যাব লাগিব এই থাৰ্ড নম্বৰ ৰ' এই গোটেইটো কথা পাতি আছিলোঁ তাৰপিছত C1 মানে কলম নম্বৰ 1 তো ৰ' নম্বৰ 3 কলম নম্বৰ 1ৰ এলিমেণ্টৰ কথা কৈ আছোঁ ঠিক আছে তো আৰু এটা এক্সাম্পল লৈ পেলাই বুজিব চেষ্টা কৰোঁ তো ছাপোজ এটা বহুত ডাঙৰ মেট্ৰিক্স এটা লৈছোঁ বি ইয়াতে বহুত ধৰণৰ এলিমেণ্টছ আছে ইয়াতে ৰিয়েল নাম্বাৰ্ছ আছে 22 -3 3 ডিভাইডেড বাই 2 স্কুৱেৰ ৰুট অফ 2 পাই তাৰপিছত 4 কিউব এইবোৰ চব হৈছে ৰিয়েল নাম্বাৰ্ছ কেইটামান ইমেজিনেৰী নাম্বাৰ্ছো লৈছোঁ যেনেকৈ -3i লৈছোঁ এইটো এটা ইমেজিনেৰী নম্বৰ হৈ গ'ল আৰু ইয়াতে এটা কমপ্লেক্স নম্বৰ লৈছোঁ 2 - 8i তো এনেকুৱা ধৰণৰ আমি বিভিন্ন ধৰণৰ এলিমেণ্টছবোৰ লৈছোঁ আৰু এই কালেকশ্যন অফ এলিমেণ্টছবোৰ এটা এনেকুৱা ৰেক্টেংগুলাৰ এৰেত লিখিছোঁ ঠিক আছে আৰু সেইটোক নাম দি দিছোঁ দ্য মেট্ৰিক্স বি এতিয়া ফাৰ্ষ্ট কথাটো সুধোঁ কি টোটেল নম্বৰ অফ ৰ'জ কিমান আছে ইয়াতে নম্বৰ অফ ৰ'জ তো নম্বৰ অফ ৰ'জ কেলকুলেট কৰিলে হ'ল ইকুৱেলছ টু তো আমাৰ ইয়াতে এইটো হৈ যাব ফাৰ্ষ্ট ৰ' তাৰপিছত এইটো হৈ গ'ল ছেকেণ্ড ৰ' তাৰপিছত থাৰ্ড ৰ' ফ'ৰ্থ ৰ' ফিফথ ৰ' আকৌ হৈ গ'ল আমাৰ ছিক্সথ ৰ' তো তাৰমানে ইয়াতে টোটেল 6টা ৰ'জ আছে ঠিক আছে ঠিক তেনেকৈ আমি নম্বৰ অফ কলমছখিনিও কেলকুলেট কৰি ল'ব পাৰোঁ নম্বৰ অফ কলমছ ইকুৱেলছ টু কিমান হ'ব তো এইটো ফাৰ্ষ্ট কলম ছেকেণ্ড কলম থাৰ্ড ফ'ৰ্থ ফিফথ ছিক্সথ ছেভেন্থ তো তাৰমানে টোটেল আমাৰ 7টা কলমছ আছে তো যদি এইটো 7টা কলমছ হৈ গ'ল তেনেহ'লে আমি এইটোক লিখিব পাৰোঁ যে আমাৰ যোনটো এই মেট্ৰিক্স বি হৈছে এই মেট্ৰিক্স বিটো কেইটামান এলিমেণ্টছ আছে যোনটোক আমি বি আই জে বুলি ক'ব পাৰোঁ ঠিক আছে আই হৈছে ৰ'জ জে হৈছে কলমছ আৰু এইটোক আমি কি কৰিম স্কুৱেৰ ব্ৰেকেটৰ ভিতৰত লিখি দিম আৰু স্কুৱেৰ ব্ৰেকেটৰ ছাফিক্সত ইয়াৰ হেৰিটো লিখি দিম অৰ্ডাৰটো লিখি দিম তো অৰ্ডাৰটো হ'ব 6 × 7 তো যেতিয়া আমি এনেকৈ 6 × 7 বা 6/7 বুলি কওঁ এইটোকে কোৱা হয় অৰ্ডাৰ অফ দ্য মেট্ৰিক্স অৰ্ডাৰ অফ যিহেতু আমি বিৰ কথা পাতি আছোঁ আমি বি বুলি লিখি দিম তো বিৰ মেট্ৰিক্সৰ অৰ্ডাৰটো হৈছে 6/7 তো 6/7 মানে কি 6টা ৰ'জ থাকিব আৰু ইয়াতে 7টা কলমছ থাকিব ঠিক আছে ফাইন তো নেক্সট যে বুজিবলৈ কাৰণে ৰ' কেইটাক নাম দি দিওঁ এইটো হৈ গ'ল আমাৰ ৰ' নম্বৰ 1 R1 তাৰপিছত R2 মানে ৰ' নম্বৰ 2 নেক্সট R3 তাৰপিছত নেক্সট হ'ব আমাৰ R4 তাৰপিছত R5 আৰু R6 তো টোটেল 6টা ৰ'জ আছে আমাৰ কলমছ আছে C1 C2 C3 C4 C5 C6 আৰু C7 তো আমাৰ টোটেল 7টা কলম আছে তো তেনেকৈ এই মেট্ৰিক্সটোৰ পৰা যদি মই সুধোঁ A3-5 ওলোৱা A3-5 মানে কি এটা এলিমেণ্ট ওলাব দিছে এই এলিমেণ্টটোৰ 3-5 মিনিংটো কি হয় তাৰমানে আমি এই 3টোৱে কি কৈছে এইটো এবাৰ নম্বৰ অফ ৰ'জ নহয় ইয়াতে যদি আমি ব্ৰেকেটৰ ভিতৰত লিখিলোহেঁতেন তেতিয়াহে এইটো 6টোৱে বুজাব নম্বৰ অফ ৰ'জ আৰু 7টোৱে বুজাব নম্বৰ অফ কলমছ যদি আমি ব্ৰেকেটটো ইউজ নকৰোঁ চিম্পলি লিখোঁ A35 বি যিহেতু আমি বি ইউজ কৰি আছোঁ B35 লিখি লওঁ তেনেহ'লে এইটো কিন্তু এলিমেণ্টৰ কথা কৈছে B35 হৈছে এটা এলিমেণ্ট তো এতিয়া এলিমেণ্টটো কোনটো হয় চাবলৈ কাৰণে আমি এই 3টো যোনটো লিখিছোঁ এই 3টো এতিয়া নম্বৰ অফ ৰ'জ নহয় বাট এইটো কোনটো ৰ' কথা পাতিছোঁ এইটো কৈছে এইটো মানে থাৰ্ড ৰ' কথা পাতি আছোঁ তো থাৰ্ড ৰ' মানে আমি এইটো চাব লাগিব তাৰপিছত এই 5টোৱে কৈ আছে কোনটো কলমৰ কথা কলম 5ৰ কথা কৈছে তো তাৰমানে থাৰ্ড ৰ'ত থকা তো এই গোটেইটোৱে হৈছে আমাৰ থাৰ্ড ৰ' তো থাৰ্ড ৰ'ত থকা ফিফথ কলমৰ যোনটো এলিমেণ্ট হৈছে তো থাৰ্ড ৰ' ফিফথ কলম এইটোৱে হৈ যাব তো বিকজ এইটো 5 নম্বৰ কলমত আছে আৰু এইটো থাৰ্ড নম্বৰ ৰ'ত আছে আমি এনেকৈও চাব পাৰোঁ ৰ' নম্বৰ 3 মানে এইটোক চিলেক্ট কৰি ল'লে হ'ল আৰু কলম নম্বৰ 3 মানে এইটোক চিলেক্ট কৰি লওঁ তো দুটাই ক'ত ইণ্টাৰচেক্ট হৈছে এই পইণ্টটোত ইণ্টাৰচেক্ট হৈছে 915ত তো আমি ক'ম যে B35 যোনটো এলিমেণ্ট হৈছে সেই এলিমেণ্টটো হৈছে 915 ঠিক আছে ঠিক তেনেকৈ মই যদি বিচাৰিব যাওঁ B62 তাৰমানে কি আমি 6 নম্বৰৰ ৰ'ৰ ছেকেণ্ড নম্বৰ কলমৰ এলিমেণ্টটো চাই আছোঁ তো 6 নম্বৰ ৰ' এইটো হৈ গ'ল তাৰপিছত ছেকেণ্ড কলম মানে এইটোৰ কথা পাতি আছোঁ চ' ছিক্সথ ৰ'ৰ ছেকেণ্ড কলমৰ এলিমেণ্টটো হৈছে স্কুৱেৰ ৰুট অফ 35 ডিভাইডেড বাই 73 ঠিক আছে নেক্সট যদি মই সুধোঁ বি লেটছ কল ইট নম্বৰ 5 আৰু আমি বিচাৰিব দিছোঁ 6 তো ফিফথ ৰ'ৰ ছিক্সথ কলমৰ এলিমেণ্টটো তো ফিফথ ৰ' এইটো হৈ গ'ল ছিক্সথ কলম মানে 1 2 3 4 5 6 তো এইটোৱে হৈ যাব আমাৰ ছিক্সথ তো এইটো হৈ যাব -5 ডিভাইডেড বাই 7 এইটো এলিমেণ্ট হৈ গ'ল এইবাৰ যদি কওঁ B73 ওলাব নে তো B73 মানে কি হৈছে
B7 মানে হৈছে আমাৰ 7th row থাৰ্ড কলমৰ এলিমেণ্টটো বাট আমিতো জানোৱেই এই এক্সাম্পলটোত আমাৰ টোটেল 6টা ৰ'হে আছে 7th row কোৱাৰ কাৰণে মানে আমি এইটো লিখি দিম এইটো একচুৱেলি মেট্ৰিক্সটোত এক্সিষ্টে নকৰে আমি ক'ম ডাজ নট এক্সিষ্ট এইটো ইকুৱেলছ টু 0 বুলি কৈ নিদিবা বিকজ 0 বুলি যদি লিখি দিয়ে সেইটো গড়বড় হৈ যাব B73 ইকুৱেলছ টু যদি 0 লিখি দিওঁ বোলে এলিমেণ্ট নাই ন এইটো ইনকাৰেক্ট হয় বিকজ ইয়াতে 0 হৈছে এটা এলিমেণ্ট তো ইয়াতেতো এনেকুৱা ধৰণৰ কোনো ৰ'ৱেই নাই আৰু এইটো এনেকুৱা ধৰণৰ কোনো কলমেই নাই 7th row থাৰ্ড কলম বুলি কোনো বস্তুৱে নাই তো সেইকাৰণে আমি লিখি দিম ডাজ নট এক্সিষ্ট এইটো বহুত ইম্পৰ্টেণ্ট হয় এতিয়া আমি যেতিয়া অৰ্ডাৰ অফ এ মেট্ৰিক্স বুলি কওঁ তো ক্লিয়াৰলি মই ইয়াতে লিখিছোঁ 6/7 তো ইভেনটো ইয়াতে ইনটু চিম্বলটো ইউজ কৰা হৈছে মাল্টিপ্লাই চিম্বলটো তো এইটো মাল্টিপ্লাই আমি নকৰোঁ আমি যেনেকৈ 6/7 আছে তো ক'ব পাৰে কি বোলে তো আমিতো এনেকৈও লিখিব পাৰোঁ BIJ ব্ৰেকেটৰ ভিতৰত আৰু ছাফিক্সত লিখিলোঁ 6 7 42 ন এইটো নিলিখিব এইটো ইনকাৰেক্ট ৱে হৈ যায় কাৰণ অৰ্ডাৰ লিখিবলৈ হ'লে আমি ৰ'জ বাই কলম এই ফৰ্মুলাটো ইউজ কৰোঁ তো যেনেকৈ আছে ৰ'জ থাকিব আৰু কলমছ থাকিব আৰু এটা মাল্টিপ্লিকেশ্যন চিম্বল থাকিব হাউএভাৰ এটা ইয়াতে ইণ্টাৰেষ্টিং বস্তু ন'টিছ কৰিব 6 into 7 যদি কৰোঁ লেটছে মই কৰিব বিচাৰোঁ 6 7 যে কিমান হয় 42 তো তাৰমানে এই 42 নাম্বাৰ কিন্তু এইটো এটা বস্তু হ'ব এই টোটেল যিমান ইয়াতে এলিমেণ্টছ আছে টোটেল 42 এলিমেণ্টছ আমি চেক কৰি ল'ব পাৰোঁ যদি কাউণ্ট কৰোঁ তো ইয়াতে 1 2 3 4 5 6 7 ঠিক তেনেকৈ নেক্সটত আহি যাওঁ 8 9 10 11 12 13 14 ৰাইট এইটোতো এনেকৈ গোটেই কৰিলে আমি 42 আহিব বাট এনেকৈ আমি নকৰোঁ স্মাৰ্টলি কেলকুলেট কৰোঁ তো 22ৰ পৰা 3/2লৈ যদি আমি কেলকুলেট কৰোঁ টোটেল আমাৰ কেইটা আছে 7টা আছে তো এনেকৈ 7টা ৰিপিট হৈ আছে 6 বাৰ তো 7 into 6 42 তো চেক কৰি ল'বা 42 এলিমেণ্টছ আহিবই আহিব বাট সদায় যেতিয়া অৰ্ডাৰটো লিখা যায় তো ৰ'জ নাম্বাৰ অফ ৰ'জ ইনটু নাম্বাৰ অফ কলমছ ব্ৰেকেটৰ ভিতৰত আৰু যদি আমি ব্ৰেকেট ইউজ নকৰোঁ তেনেহ'লে এইটো নাম্বাৰ অফ ৰ'জ নহয় ৰ'ৰ পজিশ্যনটো কথা কৈ আছে তো এইটো 3 নম্বৰ ৰ' আৰু 5টো কৈ আছে 5 নম্বৰ কলমৰ কথা পাতি আছে ৰাইট এইটো পজিশ্যনৰ কথাটো আহি যায় আৰু যদি আমি এনেকৈ ব্ৰেকেট BIJ ব্ৰেকেট ক্লোজ তাৰপিছত লিখোঁ ছাফিক্সত এনেকুৱা 6 into 7 তো এইটো ৰ'জ ইনটু কলমছ এইটোৱে কিন্তু অৰ্ডাৰৰ কথা কৈ আছে ঠিক আছে তো জেনেৰেলি আমাৰ মেট্ৰিক্সবোৰ ইমান ডাঙৰ মেট্ৰিক্স দিয়া নাযায় তো এক্সামত খুব চিম্পল মেট্ৰিক্সে থাকিব 2 rows 3 columnsৰ মেট্ৰিক্স বা 2 rows 2 columnsৰ মেট্ৰিক্স তো কেইটামান এক্সাম্পল চাই লওঁ তো ফাৰ্ষ্ট এক্সাম্পলত দিয়া আছে আমাৰ মেট্ৰিক্স A তো এই মেট্ৰিক্সটোত টোটেল আমাৰ দুটা rows আছে row number 1 আৰু row number 2 আৰু ইয়াতে তিনিটা কলম আছে তো ক্লিয়াৰলি দেখাই গৈছে ইয়াতে কলম 1 কলম 2 কলম 3 তিনিটা কলমছ আছে আৰু দুটা rows আছে চ' তাৰমানে এই মেট্ৰিক্সটোৰ অৰ্ডাৰ কি হ'ব 2/3 চ' 2/3 তো এতিয়া আমি ইয়াৰ এলিমেণ্টছখিনি নোট ডাউন কৰিলোঁ যিহেতু আমাৰ মেট্ৰিক্স হৈছে A তো কেপিটেল A ৰে ডিনোট কৰিছোঁ তো ইয়াৰ এলিমেণ্টছখিনি স্মল A ৰে ডিনোট কৰিম তো A ফাৰ্ষ্ট ৰ'ৰ ফাৰ্ষ্ট কলম তো A11 হৈ যাব তো সেই এলিমেণ্টটো হৈছে আমাৰ 2 নেক্সট এলিমেণ্টটো হৈছে আমাৰ ফাৰ্ষ্ট ৰ'ত থকা ছেকেণ্ড কলমৰ এলিমেণ্ট A12 তো এইটো ভেলু হৈছে 1 দেন আমাৰ ফাৰ্ষ্ট ৰ' থাৰ্ড কলমত আছে কি -1 তো A13 ভেলু হৈ যাব -1 দেন আমি আহি যাওঁ ছেকেণ্ড ৰ'লৈ তো ছেকেণ্ড ৰ' ফাৰ্ষ্ট কলমত থকা এলিমেণ্টটো হৈছে আমাৰ 1 নেক্সট আমাৰ ছেকেণ্ড ৰ' ছেকেণ্ড কলম তো A22 তো এইটো হৈছে এলিমেণ্টটো হৈছে 3 এণ্ড ফাইনেলি ছেকেণ্ড ৰ' থাৰ্ড কলম তো আমি লিখিম A23 তো সেই এলিমেণ্টটো হৈছে 2 তো টোটেল আমাৰ কেইটা এলিমেণ্ট ওলাল 6টা এলিমেণ্ট A11 A12 A13 A21 A22 আৰু A23 তো সেইটো একচুৱেলি এই অৰ্ডাৰটোৰ পৰা আমি সাইড বাই সাইড যদি কৰি লওঁ দুটা ৰ' দুটা তিনিটা কলমক যদি মাল্টিপ্লাই কৰোঁ 6 আহি যায় তো আমাৰ টোটেল 6টা এলিমেণ্টছ আহিবই আহিব ঠিক আছে এতিয়া মই কি কৈছিলোঁ মই কৈছিলোঁ যে আমাৰ মেট্ৰিক্স হৈছে এটা ৰেক্টেংগুলাৰ এৰে বুলি কৈছিলোঁ ৰাইট তো ক্লিয়াৰলি মেট্ৰিক্স এটো যে দেখা গৈছে এটা ৰেক্টেংগুলাৰ এৰে হয় ৰাইট এতিয়া যদি মেট্ৰিক্স বিত আহি যাওঁ তো এইটোত কি আছে এইটোতো এটা স্কুৱেৰৰ নিচিনা দেখাত গৈছে তো এইটোতো ৰেক্টেংগল নহয় তো একচুৱেলি কি হয় এইটো হৈছে এটা স্পেচিয়েল টাইপ অফ মেট্ৰিক্স পিছত আমি আৰু ডিটেইলছত কৰিম এইটো হৈছে এটা স্কুৱেৰ মেট্ৰিক্স বিকজ আমি জানো স্কুৱেৰো হৈছে এটা ধৰণৰ ৰেক্টেংগলি তো এতিয়া যোনটো মেট্ৰিক্স বি আছে ইয়াতে আমাৰ কেইটা ৰ'জ আছে দুটা ৰ'জ আছে ৰ' নম্বৰ 1 ৰ' নম্বৰ 2 আৰু দুটা কলম আছে কলম 1 কলম 2 তো সেইকাৰণে আমি কৈছোঁ 2 rows আৰু 2 columns চ' ইয়াৰ অৰ্ডাৰটো হ'ব 2/2 তো আমি ইয়াৰ এলিমেণ্টছখিনি নোট ডাউন কৰি লওঁ তো A11 হৈ যাব sin x তাৰপিছত A12 ফাৰ্ষ্ট ৰ' ছেকেণ্ড কলমৰ এলিমেণ্টটো হ'ব cosine x ঠিক আছে দেন আমাৰ আছে cosine x তো এইটো হ'ব ছেকেণ্ড ৰ' ফাৰ্ষ্ট কলমৰ এলিমেণ্ট cosine of x আৰু ফাইনেলি আমাৰ হ'ল ছেকেণ্ড ৰ' ছেকেণ্ড এলিমেণ্ট এইটো হ'ব নেগেটিভ sin x তো টোটেল আমাৰ কেইটা হৈ গ'ল টোটেল আমাৰ 4টা এলিমেণ্টছ আহি গ'ল ইয়াতে তো এটা এক্সাম্পল কৰি লওঁ কনষ্ট্ৰাক্ট a 3/4 matrix whose elements A ব্ৰেকেটৰ ভিতৰত আমি AIJ লিখোঁ তো অবভিয়াছলি ইয়াৰ অৰ্ডাৰটো হ'ল 3/4 are given by AIJ equals to
I plus j to elements খিনি ওলোৱাৰ ফৰ্মুলা similarly second part আছে aij equals to I minus j divided by 2 তো ফৰ্মুলা দুটা ইউজ কৰি পেলাই আমাক দুটা মেট্ৰিক্স বনাব লাগে ঠিক আছে প্ৰথমটোৰে আৰম্ভ কৰোঁ তো অবভিয়াছলি আমাক কোৱা হৈছে যে 3/4 মেট্ৰিক্স বনাব লাগে তাৰমানে ইয়াতে total number of rows কিমানটা হ'ব total number of rows equals to 3 কি হ'ব পাৰে r1 r2 আৰু r3 এইকেইটা হৈ গ'ল আমাৰ তিনিটা rows তাৰপিছত কৈছে number of columns so number of columns আমাক দিয়া হৈছে equals to 4 তাৰমানে আমাৰ columns খিনি হ'ল c1 c2 c3 আৰু c4 ঠিক আছে তো তেনেহ'লে আমি মেট্ৰিক্সটো বনাবলৈ চেষ্টা কৰোঁ তো এই মেট্ৰিক্সটো তো আমাৰ তিনিটা ৰো ল'ম আৰু চাৰিটা কলম ল'ম তো ফাৰ্ষ্ট ৰোত আমাৰ থাকিব a11 a12 a13 আৰু a14 কাৰণ আমাৰ টোটেল চাৰিটা কলম গৈছে তো এইটো ফাৰ্ষ্ট ৰো হৈ গ'ল ফাৰ্ষ্ট ৰোৰ এখানে প্ৰথম যিকেইটা নম্বৰ আছে এইটো ফাৰ্ষ্ট ৰোটো কথা পাতি আছে দেন ছেকেণ্ড ৰোটোত আহিব a21 a22 a23 আৰু a24 দেন আৰু এটা ৰো ল'ব লাগিব বিকজ টোটেল আমাৰ তিনিটা ৰো আছে a31 a32 a33 আৰু a34 তো এইটোৱে হৈছে আমাৰ এটা 3/4 মেট্ৰিক্স তো এতিয়া আমি কি কৰিব লাগিব এই মেট্ৰিক্সৰ এলিমেণ্টছখিনি ওলাব লাগিব তো সেইটোৱে হ'ব এটা 3 rows by 4 columns মেট্ৰিক্স ঠিক আছে তো আমি পাৰ্ট 1ত আহি যাওঁ তো পাৰ্ট 1ত আমাৰ যোনটো এলিমেণ্ট ওলোৱা ফৰ্মুলাটো আছে aij equals to I plus j দিয়া আছে ঠিক আছে তো এইটো ফৰ্মুলা যদি ইউজ কৰোঁ তেনেহ'লে আমাৰ ফাৰ্ষ্ট ৰো ফাৰ্ষ্ট কলম e11 যদি ভ্যালুটো ওলাব বিচাৰো তাৰমানে ইয়াতে কি আছে I ভ্যালু হৈছে 1 j ভ্যালু হৈছে 1 তো সিম্পলি 1 + 1 কৰি দিম ইকুৱেলছ টু 2 তো আহি গ'ল আমাৰ ফাৰ্ষ্ট ৰো ফাৰ্ষ্ট কলমৰ এলিমেণ্ট তো এইটো হৈছে 2 ঠিক আছে নেক্সট আমি উলিয়াম a12 তো ফাৰ্ষ্ট ৰো সেকেন্ড কলমৰ এলিমেণ্ট তো এইটো হ'ব 1 + 2 তো এইটো ভ্যালু আহিব 3 দেন a13 ভ্যালু আহি যাব 4 তাৰপিছত আছে a14 এইটোৰ ভ্যালু আহি যাব 5 নেক্সট এনেকৈ a21 উলাই ল'ব পাৰিম a21 ৰ ভ্যালু হ'ব 3 a22 ৰ ভ্যালু হ'ব 4 a23 ৰ ভ্যালু হ'ব 5 আৰু a24 ৰ ভ্যালু হ'ব 6 দেন a31 ৰ ভ্যালু হ'ব 4 a32 ৰ ভ্যালু হৈ গ'ল 5 তাৰপিছত a33 ৰ ভ্যালু হৈ গ'ল 6 আৰু a34 ৰ ভ্যালু হৈ যাব 7 তো আমি গোটেইকেইটা এলিমেণ্টছ পাই গ'ল তো এই মেট্ৰিক্সটো আমি বহাই দিম তেনেহ'লে আমাৰ মেট্ৰিক্স A হৈ যাব A will be equals to তো আমি পালো 2 3 4 5 তাৰপিছত এটা আহিব 3 4 5 6 তাৰপিছত এটা আহিব 4 5 6 7 তো এইটোৱে হৈছে আমাৰ 3/4 মেট্ৰিক্স A আৰু এই মেট্ৰিক্সত aij ইয়াতে কোৱা আছে যে aij হৈছে equals to I plus j তো এইটো যদি কৰিব পাৰি এতিয়া আমি সেকেন্ড পাৰ্টটো ইজিলি কৰি ল'ব পাৰিম সেকেন্ড পাৰ্টত আমাৰ দিয়া আছে aij ফৰ্মুলাটো I minus j divided by 2 ঠিক আছে আৰম্ভ কৰোঁ তো প্ৰথমতে আমি ক্যালকুলেট কৰিম a11 তো 1 minus 1 divided by 2 তো এইটো দিব আমাক 0 নেক্সট আহি যাওঁ a21 তো a21 মানে হৈছে 2 minus 1 divided by 2 তো এইটো দিব 1/2 নেক্সট a31 so a31 এ দিলে আমাক 3 minus 1 divided by 2 so এইটো হৈ যাব equals to 2 divided by 2 তাৰমানে আমি পাম 1 নেক্সট আমি উলাই লম a12 তো a12 মানে হ'ব এবাৰ 1 minus 2 divided by 2 তো এইটো দিব আমাক -1/2 নেক্সট আমাক দিব a22 মানে হ'ল আমাৰ 2 minus 2 divided by 2 equals to 0 next আমাৰ আছে a32 মানে হৈছে 3 minus 2 divided by 2 তো এইটো দিব আমাক +1/2 next আমি উলাম a13 হৈ যাব আমাৰ 1 minus 3 divided by 2 so 1 minus 3 হৈ গ'ল -2 divided by +2 দিব আমাক -1 then a23 হৈ গ'ল 2 minus 3 divided by 2 -1/2 a33 তো a33 হৈ যাব আমাৰ 3 minus 3 divided by 2 equals to 0 next আমি উলাম a14 তো a14 হৈ যাব 1 minus 4 divided by 2 তো এইটো দিব আমাক -3 divided by 2 next a24 হৈ গ'ল আমাৰ 2 minus 4 divided by 2 -1 a35
3 4 তো এই 3 4 যাব 3 minus 4 divided by 2 equals to minus 1/2 তো আমি গোটেইখিনি এলিমেন্টস পাই গলো তো তাৰ মানে আমি কম therefore matrix A ৰ এলিমেন্টস খিনি হৈছে তো matrix A লিখাৰ actually দুটা ব্ৰেকেট আছে আইদাৰ আমি স্কয়াৰ ব্ৰেকেট ইউজ কৰো বা আমি এনেকুৱা ফাৰ্স্ট ব্ৰেকেটটো ইউজ কৰিব পাৰো দুটাৰ মিনিং এক্স্যাক্টলি সেম হ'ব তো A11 ৰ ভ্যালু হ'ব 0 তাৰপিছত A1 ৰ ভ্যালু হৈছে -1/2 A13 ভ্যালু হৈছে -1 আৰু A14 ৰ ভ্যালু হৈছে -3 divided by 2 এটা সেকেন্ড ৰো আহি যাও সেকেন্ড ৰো ফার্স্ট কলমৰ এলিমেন্টটো হৈছে হাফ সেকেন্ড ৰো সেকেন্ড কলম 0 সেকেন্ড ৰো থার্ড কলম -1/2 আৰু সেকেন্ড ৰো ফোর্থ কলম হৈছে -1 দেন ফাইনালি থার্ড ৰোত আমাৰ আছে 1/2 0 আৰু -1/2 তো লিখিম 1/2 0 আৰু -1/2 তো এইটোই হৈ গৈছে আমাৰ 3 ৰো বাই 4 কলমৰ এটা ম্যাট্ৰিক্স A যৰ ইচ এলিমেন্টস বোৰ কেনেকৈ ৰিলেটেড হৈছে I - J divided by 2 তো এতিয়া আমি কথা পাতিম টাইপস অফ মেট্ৰিক্সেস মেট্ৰিক্স বহুত ধৰণৰ টাইপস থাকে তো প্ৰথমটোৰে আৰম্ভ কৰো প্ৰথম টাইপৰ মেট্ৰিক্সটো হৈছে ৰো মেট্ৰিক্স ডেফিনিশনৰ মতে a matrix with only one row is called the row matrix বা কেতিয়াবা এটো row vector বুলি কোৱা হয় কেতিয়াবা মেট্ৰিক্সত আমি ভেক্টৰ বুলি কওঁ বাট জেনাৰেলি মই এই টাৰ্মটো বেছিকৈ ইউজ কৰিম row matrix তো যদি এটা আমাৰ মেট্ৰিক্স আছে A ঠিক আছে এটাই ৰো আছে তো তেনেহলে আমাৰ এই ৰো তিনটা এলিমেন্ট আছে 1 2 and 3 তেনে এটো হৈ যাব এটা ৰো মেট্ৰিক্স বিকজ ইয়াতে এটা সিঙ্গল ৰো আছে তো তেনেহলে ইয়াৰ অৰ্ডাৰটো কি হ'ব ইয়াৰ অৰ্ডাৰটো হ'ব এটা ৰো আৰু ইয়াতে কেটা কলম আছে তিনটা কলম কিন্তু তিনটা আছে কাৰণ এটো হৈছে C1 C2 C3 ঠিক তেনেকৈ আমি আৰু এটা মেট্ৰিক্স ললো B টো যেনেকৈ এটাই ৰো আছে বাট এলিমেন্টস কিনি আছে 0 -1 3 5 6 তো ইয়াতে কেটা কলম আছে 1 2 3 4 5 পাঁচটা কলম আছে তো এটো আমি লিখিম 1 into 5 তো জেনাৰেলি এটা জেনেৰিক ৰো মেট্ৰিক্সৰ আমি কেনেকৈ লিখো তো আমি লিখিম Cij হৈ গল তো ইয়াতে I যোনটো হৈ যাব I হৈ গল ইয়াৰ ৰো তো যেহেতু আমি জানো I always equals to 1 হয় তো তেনেহলে আমি এটো কি লিখিম 1 into j যত আমি লিখি দিম where I equals to 1 তাৰ মানে ইয়াৰ এটাই ৰো থাকিব তো এটা জেনেৰিক ৰো মেট্ৰিক্সৰ এলিমেন্টস খিনি হৈছে Cij বাই টু আমি এনেকৈ লিখিব পাৰো C1j ঠিক আছে তো এটো হৈ যাব অৰ্ডাৰ 1 into j তো আই হোপ এটো ক্লিয়াৰ হৈ গল ৰো মেট্ৰিক্স কি হয় ভেৰি সিম্পল ঠিক তেনেকৈ ৰো মেট্ৰিক্সত যদি এটা ৰো আছে তেনেহলে কলম মেট্ৰিক্সত কি থাকিব এটা কলম থাকিব ইয়াতে কিন্তু নাম্বাৰ অফ ৰোজ বেছি থাকিব পাৰে বাট কলম কিন্তু এটাই থাকিব লাগিব তো আমি তাক কম কলম মেট্ৰিক্স বা কলম ভেক্টৰ তো এক্সাম্পল A হৈ যাব আমাৰ এটাই কলম থাকিব 1 2 3 ঠিক আছে বাট এবাৰ ইয়াতে কেটা ৰোজ আছে ইয়াতে আছে আমাৰ তিনটা ৰোজ আৰু কলম কেটা আছে এটা কলম আছে ঠিক তেনেকৈ আমি B লব পাৰো তো B ত আমি ললো 0 -1 3 5 6 ঠিক আছে তো এটো হৈ গল এটা কলম মেট্ৰিক্স কাৰণ ইয়াতে আছে কেটা টোটাল 5টা ৰো বাট কলম এটাই আছে 5 into 1 তো ইয়াতে যোনটো আমি A ইউজ কৰিছো ৰো মেট্ৰিক্স আৰু এতে কলম আছে দুটা কিন্তু কমপ্লিটলি ডিফাৰেন্ট ঠিক আছে তো হেকাৰণে মই এটো A কম আৰু এটো A প্ৰাইম কম সিমিলাৰলি B আৰু B প্ৰাইম কমপ্লিটলি ডিফাৰেন্ট মেট্ৰিক্স হয় তো তেনেহলে আমাৰ এটা জেনেৰিক কলম মেট্ৰিক্সত আমি কেনেকৈ লিখিম এটা কলম মেট্ৰিক্স C প্ৰাইম যাৰ এলিমেন্টস খিনি হৈছে Cij বাট এবাৰ J ভ্যালু কি হ'ব 1 হ'ব I1 তো ইয়াৰ অৰ্ডাৰ হৈ যাব I by 1 ঠিক আছে I ৰো থাকিব কিন্তু কলম এটাই থাকিব হেকাৰণে কলমৰ জায়গাত আমি 1 ৰিপ্লেস কৰিলো ঠিক আছে এটা নেক্সট টাইপলৈ যাও থাৰ্ড টাইপত আহি যাব স্কয়াৰ মেট্ৰিক্স তো আমি ইয়াৰ এক্সাম্পল এটা অলৰেডি চাইছিলো যোনটো sin x cosine x আছিল তো স্কয়াৰ মেট্ৰিক্স কি হৈছে a matrix in which the number of rows is equal to the number of columns তো এটা স্কয়াৰ মেট্ৰিক্সত কলমস আৰু rows সদায় ইকুৱেল থাকে তেতিয়াহে এটা স্কয়াৰ মেট্ৰিক্স হ'ব তেনেহলে যদি আমি কও number of rows equals to number of columns equals to n তেনেহলে সেই স্কয়াৰ মেট্ৰিক্সৰ অৰ্ডাৰ কি হৈ যাব n হৈ যাব তো এটো n by n নকও সিম্পলি n বুলি কও তাৰ মানে আমাৰ এটা মেট্ৰিক্স আছে A হে মেট্ৰিক্সৰ এলিমেন্টস খিনি হৈছে Aij বাট আমি কৈছো কি হয় ith ৰো আৰু jth ৰো টো এক্স্যাক্টলি সেম I equals to j হয় তো এইটো কেছত আমি ইয়াৰ অৰ্ডাৰটো কেনেকৈ লিখিম n cross n লিখো বা সিম্পলি ai ইয়াতে লিখিম n মিনিং টো একে হৈ যায় তো n cross n লিখো বা অৰ্ডাৰ n লিখো মিনিং টো একে হৈ যায় তো যেনেতে আমি n by n কৈ নাথাকো সিম্পলি n বুলি কম is a square matrix. It is a square matrix of order n. The example হৈ গল A লব পাৰো আমি 2 3 5 0 তো এটো কি হ'ব এটো হ'ব এটা 2 by 2 অৰ্ডাৰৰ স্কয়াৰ মেট্ৰিক্স or simply আমি কম এটো order equals to হৈছে 2
ঠিক আছে তো এটা আমি 3x3 মেট্ৰিক্স ল'ব পাৰোঁ 3x3 মানে কি তিনিটা ৰো থাকিব 2 3 1 5 0 -3 8 স্কুৱেৰ ৰুট অফ 2 0 তো এইটো হৈছে এটা স্কুৱেৰ মেট্ৰিক্স বিকজ ইয়াৰ তিনিটা ৰো আছে আৰু ইয়াতে তিনিটা কলম আছে তো ইয়াৰ অৰ্ডাৰ কি হৈ যাব অৰ্ডাৰ ইকুৱেলছ টু 3 হৈ যাব ঠিক আছে ফাইন নেক্সট টাইপৰ মেট্ৰিক্সটো হৈছে ডায়েগনেল মেট্ৰিক্স তো ডায়েগনেল মেট্ৰিক্স হয় এটা স্কুৱেৰ মেট্ৰিক্সে ল'ব লাগিব এই স্কুৱেৰ মেট্ৰিক্সটোত যদি আমি লিডিং ডায়েগনেলটো বাদ দি ইয়াতে লিডিং ডায়েগনেল হৈছে এইটো এই ডায়েগনেলটো এইটো নন জিৰ' হ'ব লাগিব তাৰমানে ইয়াৰ ভেলুজখিনি কিবা থাকিব লাগিব এই লিডিং ডায়েগনেলটো বাদ দি বাকী যিমানখিনি এলিমেণ্টছ আছে গোটেইখিনি যদি জিৰ' হৈ যায় তেতিয়া এইটোক আমি ক'ম এটা ডায়েগনেল মেট্ৰিক্স তাৰমানে এক্সাম্পলত তো লেটছ চে আমাৰ ফাৰ্ষ্ট এলিমেণ্টটো লৈছোঁ A11ৰ ভেলু লৈছোঁ 2 A12 হ'ব 0 A13 হ'ব 0 নেক্সট A21 এইটো হ'ব 0 বাট A22ৰ ভেলু থাকিব লেটছ টেক -3 তাৰপিছত A23ৰ ভেলু 0 A31 আৰু A32 এই দুটাৰ ভেলু আমি 0 ল'ম A33 এইটো লৈছোঁ 4 তো ক্লিয়াৰলি এইটো এটা হৈছে স্কুৱেৰ মেট্ৰিক্স ইয়াৰ অৰ্ডাৰ হৈছে 3 তো আমি 3x3 বুলি কওঁ বা অৰ্ডাৰ 3 কয় একেই কথা তো এই মেট্ৰিক্সটোৰ যোনটো লিডিং ডায়েগনেল হৈছে লিডিং ডায়েগনেলটো তাৰমানে সদায় এইটো ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট কলমৰ পৰা আৰম্ভ যেতিয়া হয় তো সেইটোকে আমি লিডিং ডায়েগনেল বুলি কওঁ তো এই ডায়েগনেল মেট্ৰিক্সৰ যোনটো ডায়েগনেল হৈছে 3x3 মেট্ৰিক্সৰ তাৰ ডায়েগনেলত এলিমেণ্টছখিনি হৈছে 2 -3 আৰু 4 বাট বাকীখিনি এলিমেণ্টছ হৈছে 0 তো এনেকুৱা ধৰণৰ স্পেচিয়েল স্কুৱেৰ মেট্ৰিক্সক কোৱা হয় এটা ডায়েগনেল মেট্ৰিক্স বাট যদি আমাৰ মেট্ৰিক্সটো এনেকুৱা হ'লহেঁতেন লেটছ চে ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট কলমছ ফাৰ্ষ্ট ৰ' ছেকেণ্ড কলম দুটা 0 বাট ফাৰ্ষ্ট ৰ' থাৰ্ড কলমৰ ভেলুটো হৈছে 3 ঠিক তেনেকৈ আমি পাইছোঁ 0 4 -1 2 0 0 এইটো হ'বনে এটা ডায়েগনেল মেট্ৰিক্স নট অ ডায়েগনেল মেট্ৰিক্স নহয় বিকজ ইয়াৰ লিডিং যোনটো ডায়েগনেল সেইটোহে ভেলু থাকিব লাগে তাৰমানে এইটো হৈছে আমাৰ লিডিং ডায়েগনেল তো ইয়াতে প্ৰব্লেমটো হ'ল এই দুটা ভেলু 0 নহয় নন জিৰ' হ'ব লাগিছিল অলদো ইয়াৰ এটা এলিমেণ্ট 4 হয় বাট বাকী দুটা 0 হোৱাৰ কাৰণে এইটো এটা ডায়েগনেল মেট্ৰিক্স নহ'ব এইটো জাষ্ট এটা নৰ্মেল 3x3 স্কুৱেৰ মেট্ৰিক্স হ'ব তো এই মেট্ৰিক্সটো লিখাৰ এটা টেকনিকো আছে তো আমি লিখিম A ইকুৱেলছ টু DIAG লিখি পেলাই ব্ৰেকেটৰ ভিতৰত লিখিম 2, -3, 4 তো এইটোৰ মিনিংটো এইটো হৈছে A হৈছে এটা স্কুৱেৰ মেট্ৰিক্স আৰু কি ধৰণৰ স্কুৱেৰ মেট্ৰিক্স এইটো এটা ডায়েগনেল স্কুৱেৰ মেট্ৰিক্স DIAG মানে শ্বৰ্ট ফৰ্ম ডায়েগনেলৰ আৰু ইয়াৰ এলিমেণ্টছখিনি হ'ব 2 -3 4 তো 2টো প্ৰথম এলিমেণ্টটো হ'ব ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট কলম -3টো হ'ব ছেকেণ্ড ৰ' ছেকেণ্ড কলম আৰু আমাৰ থাৰ্ড ৰ' থাৰ্ড কলমৰ এলিমেণ্টটো হ'ব 4 ফিফথ টাইপৰ মেট্ৰিক্সটো হৈছে আইডেণ্টিটি মেট্ৰিক্স এটা স্কুৱেৰ মেট্ৰিক্স এইটোক এটা আমি আইডেণ্টিটি বা কেতিয়াবা ইউনিট মেট্ৰিক্স বুলিও কোৱা হয় যদিহে EIJ ইকুৱেলছ টু 0 হয় ফৰ অল I নট ইকুৱেলছ টু J আৰু AIJ ইকুৱেলছ টু 1 হয় ফৰ অল I মিনিংটো এতিয়া বুজি লওঁ লেটছ চে আমাৰ তাত এটা মেট্ৰিক্স আছে এটা 3x3 মেট্ৰিক্স লৈ লওঁ তো 3x3 মেট্ৰিক্সৰ এলিমেণ্টছখিনি হ'ব A11 A12 A13 A21 A22 A23 আৰু থাৰ্ড ৰ' থাকিব A31 A32 আৰু A33 তো একৰ্ডিং টু ডেফিনিশ্যন ইয়াতে কৈছে যদি I ইজ নট ইকুৱেলছ টু J তেনেহ'লে EIJ ভেলুটো 0 হৈ যাব তো প্ৰথম কেছত আমি যদি 1 2 লওঁ তো ইয়াতে I ভেলু হৈছে 1 আৰু J ভেলু হৈছে 2 তো যিহেতু I নট ইকুৱেলছ টু J হয় তো A12ৰ ভেলু হৈ যাব 0 Similarly, A13 value 0 hobo because I আৰু J match নকৰে next আমাৰ A21 0 হৈ যাব A23 আমাৰ 0 হৈ যাব আৰু থাৰ্ড ৰোড যদি আমি চাওঁ A31 0 হ'ব আৰু A32 equals to 0 হ'ব ঠিক আছে তেনেহলে আমাৰ এতিয়া matrix A2 হৈ গল তো A যত আমাৰ A11 একিটা লৈছো একিটা আমি 0 কৰিলো so 0 0 0 0 0 0 ঠিক আছে ইয়াতে আকৌ কি কৈছে Aij equals to 1 হ'ব যদি for all values of I তাৰমানে এটোৰ মিনিং টো এটোই হয় I equals to J বুলি কৈ দিলে হ'ল তাৰমানে A11 যদি লওঁ ইয়াৰ ভ্যালু তো হ'ব 1 A22 ৰ ভ্যালু equals to 1 হ'ব আৰু A33 ভ্যালু equals to 1 হয় তো এটো হ'ল 1 1 1 তো কি হ'ল এটো তো এটা ডায়াগোনাল ম্যাট্ৰিক্সে হৈ গল তো A হৈছে এটা ডায়াগোনাল ম্যাট্ৰিক্স আৰু এই ডায়াগোনাল ম্যাট্ৰিক্সৰ এলিমেন্টছ খিনি আছে 1 1 1 তো তাৰ মানে এটা এনেকা ডায়াগোনাল ম্যাট্ৰিক্স এটা ডায়াগোনাল ম্যাট্ৰিক্সৰ ডায়াগোনাল ভ্যালু যদি অনলি 1 হয় তো সেই ম্যাট্ৰিক্সটোকে আমি এটা আইডেন্টিটি ম্যাট্ৰিক্স বুলি কওঁ তো এটা এটা খুবই ইম্পৰ্টেন্ট টাইপ অফ ম্যাট্ৰিক্স স্পেশাল টাইপ অফ ম্যাট্ৰিক্স যেটা নিউমেৰিকেল কৰিম তেতিয়া ক্লিয়াৰ হৈ যাব খুবই ইজি মনত ৰাখা তো এটা স্কয়াৰ ম্যাট্ৰিক্সৰ ডায়াগোনাল তো যদি ভ্যালুজ খিনি 1 হয় বাকি সব 0 হয় তেনেহলে এটো এটা আইডেন্টিটি ম্যাট্ৰিক্স বুলি কয়
কোৱা হয় ঠিক আছে এতিয়া নেক্সট টাইপ অফ মেট্ৰিক্সটোলৈ যাওঁ নেক্সট টাইপৰ মেট্ৰিক্সটো হৈছে নাল মেট্ৰিক্স যেনেকৈ নামটো কৈ আছে নাল মেট্ৰিক্স মানে কি হয় একো নাই মেট্ৰিক্স উইচ অল অফ ইজ এলিমেণ্টছ আৰ জিৰ' ইজ আ নাল মেট্ৰিক্স তো তেনেহ'লে আমি স্কুৱেৰ মেট্ৰিক্স লওঁ ৰেক্টেংগুলাৰ মেট্ৰিক্স লওঁ কোনো মেটাৰ নকৰে গোটেইখিনি এলিমেণ্ট জিৰ' হ'ব যদি আমি এটা 2x2 মেট্ৰিক্স লওঁ তো তেনেহ'লে ইয়াৰ ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট কলম ছেকেণ্ড ৰ' ফাৰ্ষ্ট থাৰ্ড গোটেইকেইটা কলমত যিমানখিনি এলিমেণ্টছ আছে গোটেইখিনি ভেলু হ'ব জিৰ' নেক্সট আমি 3x3 মেট্ৰিক্সো ল'ব পাৰোঁ তেনেহ'লে তিনিটা ৰোজ ইচ ৰোজৰ ভেলুবোৰ কি হ'ব জিৰ' হ'ব তো এইটো হৈ গ'ল এটা 3x3 নাল মেট্ৰিক্স তো কৈছে নট নেচেচাৰিলি স্কুৱেৰ মেট্ৰিক্স আমি কি কৰিব পাৰোঁ ৰেক্টেংগুলাৰ মেট্ৰিক্সো ল'ব পাৰোঁ যেনেকৈ ফাৰ্ষ্ট ৰোত ল'লোঁ 0 0 0 ছেকেণ্ড ৰোত ল'লোঁ 0 0 0 তো এইটো হৈছে এটা 2x3 নাল মেট্ৰিক্স তো ভেৰি চিম্পল নেক্সট মেট্ৰিক্সটো হৈছে এটা আপাৰ ট্ৰাইংগুলাৰ মেট্ৰিক্স এটা স্কুৱেৰ মেট্ৰিক্স is called an upper triangular matrix if Eij equals to 0 for all I value greater than 0 ঠিক আছে তো বুজিবলৈ কাৰণে আমি কি কৰোঁ এটা মেট্ৰিক্স লৈ লওঁ এটা 4x4 মেট্ৰিক্স লওঁ যিহেতু আমাক স্কুৱেৰ মেট্ৰিক্স ল'ব লাগিব সেইকাৰণে 4x4 লৈছোঁ তো ফাৰ্ষ্ট ৰোৰ এলিমেণ্টছখিনি হৈছে A11 A12 A13 A14 দেন ছেকেণ্ড ৰোৰ এলিমেণ্টছখিনি হ'ব A21 A22 A23 আৰু A24 দেন থাৰ্ড ৰ' এলিমেণ্টছখিনি হ'ব A31 A32 A33 আৰু A34 ঠিক তেনেকৈ আমাৰ ফ'ৰ্থ ৰ' এলিমেণ্টছখিনি হ'ব A41 A42 A43 আৰু A44 ঠিক আছে তো এইটো হৈছে আমাৰ 4x4 স্কুৱেৰ মেট্ৰিক্স এটা এতিয়া ইয়াতে কৈছে Aij ভেলু ইকুৱেলছ টু 0 হ'ব যদি I ইজ গ্ৰেটাৰ দেন ডেট তাৰমানে ৰ' ভেলুটো যদি কলমৰ ভেলুতকৈ ডাঙৰ হয় তেতিয়া অট'মেটিকেলি Aij ভেলু ইকুৱেলছ টু 0 হৈ যাব তো তাৰমানে এইটো কেছত যদি আমি A21টো চাওঁ তো A21ৰ কি হৈছে ইয়াতে I হৈছে 2 আৰু J ভেলু হৈছে ইকুৱেলছ টু 1 তো ক্লিয়াৰলি ইয়াতে I গ্ৰেটাৰ দেন J হয় তো তাৰমানে A21ৰ ভেলু ইকুৱেলছ টু কি হ'ব 0 হৈ যাব ঠিক আছে তো এইটো হৈ গ'ল আমাৰ 0 ঠিক তেনেকৈ A22টো চাব নালাগে A23 A24 চাব নালাগে ওপৰটো চাই লাভ নাই A11 কাৰণ ইয়াতেতো ইকুৱেল আছে A12 জেগাত কি আছে I ভেলু জেতকৈ সৰু হয় প্ৰব্লেম নাই I ভেলু জেতকৈ সৰু হয় 1 ইজ লেছ দেন 3 তো A13 চিমিলাৰলি A14 এইখিনি একো চাব নালাগে ছেকেণ্ড ৰ'টো আহি যাওঁ A21ত 0 হ'ব বাট A22 23 24 এইকেইটাৰ প্ৰব্লেম নাই A31 যদি চাওঁ এইটো অবভিয়াছলি 0 হ'ব বিকজ ইয়াতে I ভেলু 3 আছে J ভেলু 1 আছে I ভেলু জেতকৈ ডাঙৰ A32 0 হৈ যাব A33 হ'বনে নহয় A33টো 0 নহয় বিকজ 3 ইকুৱেলছ টু 3 হয় তো 3 ইজ লেছ দেন 4 সেইকাৰণে A34 থাকিব দেন লাষ্ট ৰ'ত যদি আহি যাওঁ A41 0 হৈ যাব A42 0 হৈ যাব A43 0 হৈ যাব তেনেহ'লে আমাৰ এই স্কুৱেৰ মেট্ৰিক্সটো এতিয়া কি হৈ গ'ল A11 A12 A13 আৰু A14 ছেকেণ্ড ৰ'ত যদি আহোঁ 0 A22 A23 A24 থাৰ্ড ৰ'ত আহিলে 0 0 A33 আৰু A34 আৰু ফাইনেলি ফ'ৰ্থ ৰ'ত আহিলে 0 0 0 A44 তো এইটো আমি এটা মেট্ৰিক্স পালোঁ এই মেট্ৰিক্সটো দেখাত কেনেকৈ হৈছে এটা এনেকৈ আমি যদি চাওঁ এইটোতো পূৰা ট্ৰায়েংগল টাইপ হৈছে দেখাত তো এইটো এটা ট্ৰায়েংগল টাইপ হোৱাৰ কাৰণে আমি এইটো কওঁ এটা ট্ৰায়েংগুলাৰ মেট্ৰিক্স আৰু এইটোক আপাৰ ট্ৰায়েংগুলাৰ মেট্ৰিক্স কৈছোঁ কাৰণ আপাৰৰ মানে এই ডায়েগনেল ইনক্লুডেড ডায়েগনেলৰ ওপৰৰ এলিমেণ্টছখিনি প্ৰেজেণ্ট আছে বাট ডায়েগনেল তলৰ এলিমেণ্টছখিনি প্ৰেজেণ্ট নাই ঠিক তেনেকৈ আমি যদি আপাৰ মেট্ৰিক্স কৰিছোঁ তেনেহ'লে আমি এটা লোৱাৰ ট্ৰায়েংগুলাৰ মেট্ৰিক্সো পাই যাম তো আই হোপ প্ৰিডিক্ট কৰিব পাৰিবই লোৱাৰ ট্ৰায়েংগুলাৰ মেট্ৰিক্সটো দেখাত কেনেকুৱা হ'ব তো ফাইনেলি লোৱাৰ ট্ৰায়েংগুলাৰ মেট্ৰিক্সৰ বিষয়ে কথা পাতিলোঁ তো এটা স্কুৱেৰ মেট্ৰিক্স A equals to bracket of Aij is a lower triangular matrix if Aij is 0 for all I less than 0 তো এবাৰ I ভেলু যোনটো হ'ব জেতকৈ সৰু হ'ব তো ক্লিয়াৰলি I less than 0 less than J ক'ত যায় A12 A13 A14 তাৰপিছত নেক্সট হৈছে আমাৰ 23 24 নেক্সট আছে আমাৰ 34 বাছ এইকেইটাই আছে তো এইটোকে যদি আমি 0 কৰি দিওঁ এইবোৰ গোটেইখিনি জেগাত তেনেহ'লে আমি পাই যাম A11 0 0 0 next number A21 A22 0 0 next A231 A32 A33 0 and finally last column থাকিব A41 A42 A43 আৰু A44 তো clearly এবাৰ যোনটো ট্ৰায়েংগলটো আছে ট্ৰায়েংগলটো আমাৰ তলত এক্সিষ্ট কৰিছে তো এইটো হৈছে আমাৰ লোৱাৰ ট্ৰায়েংগুলাৰ matrix. I hope types of matrix can be clear হৈ গ'ল
তো ঠিক আছে এতিয়া আমি এটা নেক্সট কনচেপ্টলৈ আহি যাওঁ কনচেপ্টটো হৈছে ইকুৱেলিটি অফ মেট্ৰিচেছ তো দুটা মেট্ৰিক্স আমাক ইকুৱেল কৰিব লাগে এটা চিম্পল এক্সাম্পললৈ কৰোঁ তো এক্সাম্পল দ্য লেটছ চে আমাৰ তাত এটা 2x2 মেট্ৰিক্স আছে এ বি চি ডি আৰু মই কৈছোঁ এই মেট্ৰিক্সটো ইকুৱেল হৈছে এনাডাৰ মেট্ৰিক্স 1 2 3 4 তাৰমানে এনাডাৰ 2x2 মেট্ৰিক্স তো এটা বস্তু খেয়াল ৰাখিবা দুটা মেট্ৰিক্স তেতিয়াহে ইকুৱেল হ'ব যদিহে তাহাঁতৰ দুইটাৰ অৰ্ডাৰ ছেইম টু ছেইম থাকে অৰ্ডাৰ যদি মেটচ নহয় তেনেহ'লে দুটা মেট্ৰিক্সক আমি কেতিয়াও ইকুৱেল কৰিব নোৱাৰোঁ মিনিংটো কি হয় ইয়াতে ইকুৱেল যেতিয়া কৈ দিওঁ তাৰমানে এই এলিমেণ্ট এইটো কি হৈছে এই প্ৰথম মেট্ৰিক্সটোৰ ফাৰ্ষ্ট কলমৰ এলিমেণ্টটো হৈছে এইটো কাৰ লগত মেটচ হ'ব যোনটো ৰাইট হেণ্ড ছাইডে থকা মেট্ৰিক্সৰ ফাৰ্ষ্ট কলমত থকা এলিমেণ্ট তাৰ লগত মেটচ হ'ব তাৰমানে ইয়াতে এ ইকুৱেলছ টু 1 হ'ব ঠিক তেনেকৈ বি কাৰ ইকুৱেল হৈ যাব 2 ইকুৱেল হৈ যাব বি ইকুৱেলছ টু 2 দেন চি ইকুৱেলছ টু 3 হৈ যাব বিকজ চিৰ পজিশ্যনটো কি হৈছে চিৰ পজিশ্যন হৈছে R1 R2 C1 ছেকেণ্ড ৰ' ফাৰ্ষ্ট কলম আৰু 3ৰ পজিশ্যনটো কি হৈছে এইটো হৈছে ছেকেণ্ড ৰ' ফাৰ্ষ্ট কলম সেইকাৰণে চি ইকুৱেলছ টু 3 এণ্ড ফাইনেলি ডি ভেলু হৈ যাব ইকুৱেলছ টু 4 তো ডি ইকুৱেলছ টু 4 সেইকাৰণে মই কৈছোঁ এটা 2x2 মেট্ৰিক্স আৰু আন এটা 2x2 মেট্ৰিক্স ইকুৱেল হ'বলৈ হ'লে দুইটাৰে অৰ্ডাৰ ছেইম হ'ব লাগিব লেটছ চে অৰ্ডাৰ ছাপ'জ ছেইম নহয় তো মই ল'লোঁ এ বি চি ডি এইটো হৈছে এটা 2x2 মেট্ৰিক্স ঠিক আছে নেক্সট মেট্ৰিক্সটো মই এবাৰ 2x2 নলৈ পেলাই 2x3 মেট্ৰিক্স লৈ লওঁ 1 2 3 4 5 6 2x3 মেট্ৰিক্স আৰু মই কৈছোঁ এই দুটা ইকুৱেল হয় তো ইয়াতে প্ৰব্লেমটো কি হয় A আৰু 1 A ইকুৱেলছ টু 1 ইকুৱেল হৈ গ'ল B ইকুৱেলছ টু 2 হৈ যাব বিকজ দুইটাৰে পজিশ্যন ছেইম টু ছেইম হয় A পজিশ্যন হৈছে ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট কলম ৰাইট R1 R2 C1 C2 ইফালো আছে আমাৰ R1 R2 বাট আমাৰ তিনিটা কলম আছে C1 C2 C3 তো A ইকুৱেলছ টু 1 হৈ গ'ল B ইকুৱেলছ টু 2 হৈ গ'ল ইফালে যদি চাওঁ C ইকুৱেলছ টু 4 হৈ যাব আৰু D ইকুৱেলছ টু 5 হৈ যাব বাট এতিয়া 3 আৰু 6ৰ প্ৰব্লেম হৈ গ'ল বিকজ 3 যোনটো এইটো মেট্ৰিক্সটো ৰাইট হেণ্ড ছাইডে আছে এই মেট্ৰিক্সটোৰ 3 এলিমেণ্টটোৰ পজিশ্যন কি হয় এইটোৰ পজিশ্যন হৈছে ফাৰ্ষ্ট ৰ' থাৰ্ড কলম R1C3 আৰু এইটোৰ পজিশ্যন হৈছে ছেকেণ্ড ৰ' থাৰ্ড কলম বাট আমাৰ লেফ্ট হেণ্ড ছাইডে থকা মেট্ৰিক্সততো থাৰ্ড কলমটো নাই তো থাৰ্ড কলম নাথাকাৰ কাৰণে এইটোতো বাচি গ'ল তো আমি কৈ আছোঁ ইকুৱেল হোৱাৰ কাৰণে ইয়াৰ যোনটো ইকুইভেলেণ্ট এলিমেণ্ট যোনটো লেফ্ট হেণ্ড ছাইডে থকা মেট্ৰিক্সত থাকিব লাগিছিল সেইটোতো নাই সেইকাৰণে এইটো একচুৱেলি আনইকুৱেল মেট্ৰিক্স হৈ যায় তো এইটো খুবেই ইম্পৰ্টেণ্ট হয় অৰ্ডাৰ মেটচ হ'ব লাগিব তো যদিহে আমি এটা 3x3 মেট্ৰিক্স লৈ আছোঁ যেনেকৈ লেটছ এ বি চি ডি ই এফ জি এইচ আই তেনেহ'লে এইফালেও এটা 3x3 মেট্ৰিক্সে হ'ব লাগিব 1 2 3 4 5 6 7 8 9 এইটো কম্পালচৰি হয় মেণ্ডেটৰী হয় থাকিবই লাগিব তো বোথ ছাইডছৰ মেট্ৰিক্স দুটা অৰ্ডাৰ ছেইম থাকিব লাগিব তেতিয়াহে আমি সিহঁত দুটাক ইকুৱেল বুলি ক'ব পাৰিম ঠিক আছে এটা এক্সাম্পলেৰে কৰি চাওঁ এক্সাম্পল নম্বৰ 2 তো ইয়াতে দুটা মেট্ৰিক্স দি আছে দুটা মেট্ৰিক্সৰে অৰ্ডাৰ হৈছে 2 স্কুৱেৰ মেট্ৰিক্স হয় তো এই দুটা স্কুৱেৰ মেট্ৰিক্স যদি ইকুৱেল হয় তেনেহ'লে আমাক উলিয়াব দিছে এক্স ৱাই ডব্লিউ আৰু জেডৰ ভেলুটো ঠিক আছে ওলাই লওঁ তো প্ৰথমতে আমি মেট্ৰিক্স ইকুৱেশ্যনটো লিখি লওঁ এইটো এটা ইকুৱেশ্যন হয় বিকজ ইকুৱেলিটি চিম্বলটো ইউজ হৈছে তো আমাৰ আছে এক্স মাইনাছ ৱাই 2x প্লাছ জেড এইটো হৈছে এলিমেণ্ট ইন দ্য ফাৰ্ষ্ট ৰ' তাৰপিছত এলিমেণ্টছ ইন দ্য ছেকেণ্ড ৰ' হৈছে 2x মাইনাছ ৱাই আৰু 3z প্লাছ ডব্লিউ এই যোনটো মেট্ৰিক্স হৈ গ'ল মেট্ৰিক্সৰ অৰ্ডাৰটো ডেফিনেটলি 2 হয় বা 2x2 কম এইটো ইকুৱেলছ হৈ যায় আনটো স্কুৱেৰ মেট্ৰিক্সৰ যাৰ ফাৰ্ষ্ট ৰ' এলিমেণ্টছখিনি হৈছে -1 5 আৰু ছেকেণ্ড ৰ' এলিমেণ্টছখিনি হৈছে 0 13 ঠিক আছে তো এইটো হৈছে এটা 2x2 মেট্ৰিক্স তো এতিয়া আমি কি কৰিম কৰেছপণ্ডিং এলিমেণ্টছখিনিক ইকুৱেল কৰিম তাৰমানে x মাইনাছ ৱাই ইকুৱেল হৈ যাব কাৰ -1 চ' x মাইনাছ ৱাই ইকুৱেলছ টু -1 আৰু 2x প্লাছ জেড ইকুৱেল হৈ যাব 5ৰ তাৰমানে কম 2x প্লাছ জেড ইকুৱেলছ টু 5 ঠিক তেনেকৈ 2x মাইনাছ ৱাই ইকুৱেলছ টু হৈ যাব আমাৰ 0 আৰু 3z প্লাছ ডব্লিউ 3z প্লাছ ডব্লিউ এইটো ইকুৱেল হৈ যাব 13ৰ চাৰিটা ইকুৱেশ্যন পাই গ'লোঁ এই ইকুৱেশ্যনকেইটা ছল্ভ কৰি পেলাই আমি এক্স ৱাই জেড আৰু ডব্লিউৰ ভেলুটো উলিয়াই ল'ম ঠিক আছে তো প্ৰথমতে এইটো ইকুৱেশ্যন আৰু এইটো ইকুৱেশ্যন লওঁ তো যিহেতু দিয়া আছে 2x মাইনাছ ৱাই ইকুৱেলছ টু 0 তো ক্লিয়াৰলি ইয়াৰ পৰা আমি কি লিখি ল'ব পাৰিম ৱাই ইকুৱেলছ টু 2x এতিয়া ৱাই ইকুৱেলছ টু 2xটো আমি ইয়াতে ছাবষ্টিটিউট কৰি দিম চ' ছাবষ্টিটিউট কৰিলে পাম x মাইনাছ ৱাই তো ৱাই জেগাত আমি লিখিম 2x ইকুৱেলছ টু -1 ছল্ভ কৰি লওঁ এইটো হ'ব -x ইকুৱেলছ টু -1 তাৰমানে এক্সৰ ভেলু আহি গ'ল +1 এক্সৰ ভেলু যদি 1 হৈ গ'ল তেনেহ'লে অট'মেটিকেলি ৱাই ভেলু আহি যাব ৱাই হৈছে 2 × x এক্সৰ জেগাত 1 পুট কৰি দিম তো 2 × 1 দিলে আমাক
2 তো x ৰ ভ্যালু পালো y ভ্যালু পালো এতিয়া নেক্সট আমাৰ ওলাব লাগিব w আৰু z তো ঠিক আছে এইটো ইকুৱেশ্যন ইউজ কৰিছো 2x + z তো 2x + z ত আমি x ৰ জায়গাত এতিয়া আমি 1 ইউজ কৰি ল'ব পাৰিম এইটো হৈছে আমাৰ x = 1 তো 2 * 1 + z = 5 তো z ৰ ভ্যালু কি হৈ যাব z হৈ যাব = 3 তো z পাই গ'ল = 3 তো ফাইনাল ইকুৱেশ্যনটো আমি প্লেস কৰি দিওঁ তো 3 * 3 + w = 13 তো w = 13 - 9 তো w ভ্যালু হৈ যাব 9 5 4 হৈ যাব সো আমি গুটেখিনি ভ্যালু পাই গলো সো আমি ইয়াতে কম 10 x = +1 y = +2 z = 3 আৰু w ভ্যালু = 4 তো এইটোৱে হৈছে x y z আৰু w ভ্যালু example number 3 if a matrix has 12 elements then what are the possible orders it can have তাৰমানে আমাৰ তাত এটা মেট্ৰিক্স আছে যাৰ টোটাল 12টা এলিমেন্টস আছে তেনেহলে পসিবল অৰ্ডাৰস মানে ডিফাৰেন্ট টাইপস অফ মেট্ৰিক্স ক'ব লাগিব যাৰ গুটেখিনি অৰ্ডাৰ হ'ব 12 এলিমেন্টস মানে এতিয়া এটা কথা কোৱা যেতি মই এটা কথা কৈছিলো যে নাম্বাৰ অফ rows multiply to number of columns যদি কৰি দিও number of rows multiplied to number of columns তো তেনেহলে আমাক কি দিয়ে আমাক দিয়ে total elements যোনটো এইটো এক্সাম্পলৰ কেছত হৈছে 12 এতিয়া number of rows হক আমি যদি ডিনোট কৰো m আৰু total number of columns হক ডিনোট কৰো n তেনে হৈছে m * n = 12 ইয়াতে কি পসিবিলিটিজ হ'ব এটা পসিবল হল m ৰ ভ্যালু হৈছে 1 আৰু n ৰ ভ্যালু হৈছে 12 ৰাইট তাৰ মানে কি হল এটা 1/12 অৰ্ডাৰৰ মেট্ৰিক্স এটা পালো 1/12 মানে কি এটা ৰো 12টা কলম তো এটো কি হৈছে এটা ৰো মেট্ৰিক্স হৈছে তো তাৰ মানে এটা আমি ৰো মেট্ৰিক্স পাম with 1 row 12 columns right possible হয় এটো 12টা এলিমেন্ট থাকিব নেক্সট পসিবিলিটি কি হ'ব নেক্সট পসিবিলিটি হল 12টা এলিমেন্টস আছে ৰোত মানে 12টা rows আছে সৰি আৰু n = 1 তাৰ মানে এটা কলম আছে তো এটো কি হৈ যাব 12/1 তো এটো হৈ গল আমাৰ এটা কলম মেট্ৰিক্স এটোত এটা সিঙ্গল কলম আছে বিকজ 1 মানে এটা সিঙ্গল কলম তো এই কলম মেট্ৰিক্সটোত rows যদি 12টা থাকে তেনে হলে টোটাল এলিমেন্টস কি হ'ব 12টা হ'ব ঠিক আছে ঠিক তেনেকৈ আৰু পসিবিলিটি কি আছে m = 3 n = 4 তাৰ মানে আমাৰ তাত এটা 3/4 মেট্ৰিক্স আছে 3/4 অৰ্ডাৰৰ মেট্ৰিক্স তিনটা ৰো চাৰিটা কলম পসিবল হয় অৰ আমি ক'ব পাৰো m = 4 n = 3 তো এবাৰ হৈ যাব আকৌ 4/3 মেট্ৰিক্স এই 4/3 মেট্ৰিক্সত চাৰিটা ৰো আছে তিনটা কলমছ আছে তো গোটেইকিটা এলিমেন্টস কিমান থাকিব টোটাল 12 এলিমেন্টস থাকিব আৰু পসিবিলিটিজ আছে নে ডেফিনেটলি আছে নেক্সট পসিবিলিটিজ হ'ল m = 6 n = 2 তো এটা 6/2 মেট্ৰিক্স যদি লওঁ তেন তাতে 6 rows আৰু 2 columns আছে তো এটো হৈ যাব এটা 6/2 অৰ্ডাৰৰ মেট্ৰিক্স যত 12টা এলিমেন্টস থাকিব এন্ড ফাইনালি আমি কম m = 2 আৰু n = 6 তো এবাৰ আমি পাইছো 2/6 তো এটা 2/6 অৰ্ডাৰৰ মেট্ৰিক্স যত দুটা rows আছে আৰু 6টা columns আছে তো এনেকৈ টোটাল আমাৰ কেটা পসিবিলিটিজ উলাই তো 6 পসিবিলিটিজ উলালে ঠিক আছে 6 ডিফারেন্ট টাইপস অফ মেট্ৰিক্স যাৰ টোটাল নাম্বাৰ অফ এলিমেন্টস আছে আমাৰ 12 এতিয়া আমি অলপ এলজেব্ৰা কথা পাতিম সো এডিশন অফ মেট্ৰিসেস let a and b be two matrices each of order m cross n তাৰ মানে আমাৰ তাত দুটা মেট্ৰিক্স আছে a and b দুইটাৰ অৰ্ডাৰ যোনটো হ'ব এক্স্যাক্টলি সেম হ'ব ঠিক আছে সেই দুটা মেট্ৰিক্সৰ যদি আমি সাম লব বিচাৰো a + b তেনেহলে আমি এটা নতুন মেট্ৰিক্স পাম সেই নতুন মেট্ৰিক্সৰ আকৌ যোনটো অৰ্ডাৰ হ'ব হেতু আকৌ সেম টু সেম হ'ব a আৰু b ৰ যোনটো অৰিজিনাল অৰ্ডাৰটো আছিল তো এটোকে কোৱা হয় মেট্ৰিক্স এডিশন আৰু এটা নোট কৰি ৰাখিবা যে the sum of two matrices is defined only when they are of the same order এটো খুবই ইম্পৰ্টেন্ট তাৰ মানে আমি যদি এটা 2/3 মেট্ৰিক্স লৈছো এটা 2/3 অৰ্ডাৰৰ মেট্ৰিক্স লৈছো তেনেহলে let's say এটো e i j এটো এটা মেট্ৰিক্স আছে তো এই মেট্ৰিক্সটোৰ অৰ্ডাৰ হৈছে 2/3 সেম নেক্সট আৰু এটা মেট্ৰিক্স লম bij তো সেই মেট্ৰিক্সৰ অৰ্ডাৰটো 2/3 হ'ব লাগিব তেতিয়াহে আমি এটা নতুন মেট্ৰিক্স পাম যাৰ এলিমেন্টস কিনি হৈছে cij বাট সেই মেট্ৰিক্সৰ অৰ্ডাৰ সেম টু সেম 2/3 এ থাকিব তেতিয়াহে আমি এড কৰিব পাৰিম যদি বেলেগ অৰ্ডাৰ হয় তেতিয়া আমি এড কৰিব নোৱাৰো এক্সাম্পলৰে চাওঁ ইজি এক্সাম্পলৰে so let's say আমাৰ তাত আছে 1 2 3 4 এটো এটা 2/2 মেট্ৰিক্স হ'ল নেক্সট আনটো মেট্ৰিক্স হৈছে 3 4 2 1 এটো হৈছে এটা 2/2 মেট্ৰিক্স তো এতিয়া আমি ইহতক এড কৰিম তো এড কৰাৰ মিনিংটো কি হ'ল কৰেসপন্ডিং এলিমেন্টস টু এড হ'ব তাৰ মানে লেফট হ্যান্ড সাইডে থাকা মেট্ৰিক্সৰ ফাৰ্স্ট ৰো
ফাৰ্ষ্ট কলমৰ এলিমেণ্টটো নেক্সট মেট্ৰিক্সৰ ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট কলমত থকা এলিমেণ্টটোৰ লগত এড হ'ব তাৰমানে 1 আৰু 3 এড হৈ পেলাই আমাক দিব 4 তো 1 + 3 হৈ যাব নেক্সটটো হৈ যাব 2 + 4 তাৰপিছত হৈ যাব 3 + 2 আৰু লাষ্টটো হৈ যাব 4 + 1 4 + 1 তেনেহ'লে আমি যোনটো মেট্ৰিক্স পালোঁ তাৰ এলিমেণ্টছখিনি হ'ল 4 6 5 5 তো এই নতুন মেট্ৰিক্সটো যোনটো পালোঁ দেখিছে ইয়াৰ অৰ্ডাৰটো এক্সেক্টলি ছেইম 2/2 হ'ল তো তাৰমানে 2/2 আৰু এটা 2/2 মেট্ৰিক্সত যদি এড কৰোঁ 2/2 অৰ্ডাৰৰে এটা নতুন মেট্ৰিক্স পাই যাম তো যদি অৰ্ডাৰ ছেইম নহয় তেতিয়া কি হ'ব তো সেইটোতো আমি ভেৰিফাই কৰি ল'ব পাৰোঁ লেটছ চে মই লৈছোঁ মেট্ৰিক্স 1 2 3 4 তো এইটো হৈছে এটা 2/2 মেট্ৰিক্স প্লাছ নেক্সট মেট্ৰিক্সটো আকৌ এবাৰ 2/3 লৈ লওঁ তো এইটো হৈছে 3 4 5 6 7 8 ঠিক আছে তো এইটো হৈছে এটা 2/3 মেট্ৰিক্স ইহঁতক যদি এড কৰোঁ তেনে 1 + 2 হৈ যাব আমাৰ 4 2 + 4 হৈ গ'ল আমাৰ 6 বাট এতিয়া এই 5টো কাৰ লগত এড হ'ব তো প্ৰথম মেট্ৰিক্সৰটোতো ইয়াতে কোনো ভাষাই থকা নাই তো এইটো কি হৈ গ'ল ইয়াতে কি দিম আমি একো ক'ব নোৱাৰোঁ যদি এফালে ছেকেণ্ড ৰুট চাওঁ 3 আৰু 6 হৈ গ'ল আমাৰ 9 4 আৰু 7 হৈ গ'ল আমাৰ 11 বাট এই 8টো আকৌ এতিয়া কাৰ লগত মই এড কৰিম তো কি ভেলু দিব তো সেইকাৰণে এইটো এটা ইনভেলিড ৱে অফ এডিং মেট্ৰিচেছ চ' দুইটাৰে অৰ্ডাৰ যদি ছেইম টু ছেইম নহয় তেনেহ'লে আমি সেইটো এড কৰিবই নোৱাৰিম ঠিক আছে হয় এতিয়া মেট্ৰিক্স এডিশ্যনৰ কেইটামান প্ৰপাৰ্টিজৰ কথা পাতি লওঁ কুইকলি বহুতে চিম্পল প্ৰপাৰ্টিজ হয় ফাৰ্ষ্ট প্ৰপাৰ্টি হৈছে যে মেট্ৰিক্স এডিশ্যন ইজ কমিউটেটিভ তাৰমানে লেটছে আমাৰতো দুটা মেট্ৰিক্স আছে এ তো এৰ এলিমেণ্টছখিনি হৈছে এ আই জি আৰু লেটছে ইয়াৰ অৰ্ডাৰ হৈছে m/n ঠিক আছে ছেইম আমি এটা ডিফাৰেণ্ট ছেইম অৰ্ডাৰ এটা ডিফাৰেণ্ট মেট্ৰিক্স লৈ লওঁ বি তো বিৰ এলিমেণ্টছখিনি হৈছে বি আই জি আৰু ইয়াৰ অৰ্ডাৰ হৈছে m/n তো কমিউটেটিভৰ মিনিং হৈছে আমি a + b কৰোঁ বা আমি b + a কৰোঁ তো এনচাৰ এক্সেক্টলি ছেইম আহিব তো এক্সাম্পলেৰে বুজি ল'ম তো আমাৰ আছে 2 3 4 1 প্লাছ আমি ছেকেণ্ড মেট্ৰিক্সটো লৈছোঁ 3 6 0 5 এই দুটাক এড কৰিলে আমি পাম চ' আমি পাম 2 + 3 3 + 6 তো ইয়াতে এটা বস্তু ন'টিছ কৰিবা 2 + 3 মানে মই প্ৰথম মেট্ৰিক্সৰ এই 2 এলিমেণ্টটো প্ৰথমতে লিখিছোঁ তাৰপিছত নেক্সট মেট্ৰিক্সৰ 3টো মই ছেকেণ্ডত লিখিছোঁ চিমিলাৰ পেটাৰ্ণটো মই ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট ছেকেণ্ড কলমতো ফ'ল' কৰিছোঁ তো প্ৰথমতে 3 লিখিছোঁ তাৰপিছত 6 লিখিছোঁ তো নেক্সট আমাৰ হ'ব 4 + 0 ছেকেণ্ড ৰ' ফাৰ্ষ্ট কলম তাৰপিছত এইটো হৈ গ'ল আমাৰ ছেকেণ্ড ৰ' ছেকেণ্ড কলম তো এইটো কেছত হ'ব 1 + 5 ঠিক আছে তো এড কৰি দিওঁ এড কৰিলে আমি পাম চ' 2 + 3 হৈ গ'ল আমাৰ 5 3 + 6 হৈ গ'ল আমাৰ 9 4 + 0 হৈ গ'ল আমাৰ 4 আৰু 1 + 5 হৈ গ'ল আমাৰ 6 এতিয়া এনেকা নকৰি পেলাই যদি আমি এই মেট্ৰিক্সটো প্ৰথমতে লওঁ 3 6 0 আৰু 5 ঠিক আছে এইটো এড কৰি দিওঁ আমি প্ৰথম মেট্ৰিক্সৰ লগত 2 3 4 1 তো তেনেহ'লে আমি এড কৰিলে পাম তো এবাৰ আমি আকৌ এই এলিমেণ্টটো প্ৰথমতে লিখিম 3 তাৰপিছত এইটো ছেকেণ্ডত লিখিম চ' 3 + 2 তো ঠিক তেনেকৈ আমাৰ হ'ব 6 + 3 6 + 3 এইফালে হ'ব 0 + 4 0 + 4 তাৰপিছত হৈ গ'ল 5 আৰু 1 তো 5 + 1 হৈ গ'ল তো ইহঁতক যেতিয়া আমি এড কৰি দিম তো আমি পাম 5 9 4 6 তো এক্সেক্টলি ছেইম টু ছেইম মেট্ৰিক্সটো পালোঁ তো এইটোকে কোৱা হয় মেট্ৰিক্স এডিশ্যন ইজ কমিউটেটিভ নেক্সট প্ৰপাৰ্টিটো হৈছে দ্য মেট্ৰিক্স এডিশ্যন ইজ এছ'চিয়েটিভ তো তাৰমানে আমাৰ তাত যদি তিনিটা মেট্ৰিক্স আছে লেটছে মেট্ৰিক্স এ আই জি অৰ্ডাৰ m/n নেক্সট মেট্ৰিক্স আছে মেট্ৰিক্স বি এলিমেণ্টছখিনি হৈছে বি আই জি আৰু ইয়াৰো ছেইম টু ছেইম অৰ্ডাৰ m/n আৰু আমাৰ হৈছে চি মেট্ৰিক্সৰ অৰ্ডাৰ হৈছে m/n তো এতিয়া এছ'চিয়েটিভিটি মিনিংটো এইটো হয় যে আমি ছাপ'জ এড কৰিব লাগে এই তিনিটা মেট্ৰিক্সক a + b + c অবভিয়াছলি কৰিব পাৰিম কাৰণ তিনিওটাৰে অৰ্ডাৰ ছেইম টু ছেইম হয় তো এড কৰা এটা টেকনিক আছে বিকজ আমি জানো এবাৰত দুটা বস্তুহে আমি এড কৰিব পাৰোঁ তো তিনিটা যদি আমাৰ মেট্ৰিক্স আছে এড কৰিব লাগে তো প্ৰথমতে আমি কি কৰিম a + b এড কৰি পেলাই এটা ছিংগল মেট্ৰিক্স বনাই ল'ম ৰাইট তো এই মেট্ৰিক্সটো এড কৰাৰ পিছত যোনটো নতুন মেট্ৰিক্স আহিব সেইটোক আমি চি লগত এড কৰিম বা এনেকুৱা নকৰি পেলাই এইটোক আমি ৰাখি দিওঁ প্ৰথমতে আমি কি কৰোঁ বি আৰু চিক এড কৰি লওঁ এটা ছিংগল মেট্ৰিক্স বনাই লওঁ তো সেই মেট্ৰিক্সটো এ লগত এড কৰোঁ বা আমি এ আৰু চিক প্ৰথমতে এড কৰোঁ তাৰপিছত যোনটো আনচাৰ আহিলে সেইটো বি লগত এড কৰি পেলাই যোনটো আহিব এই তিনিওটাৰে ভেলু এক্সেক্টলি ছেইম টু ছেইম হয় সেইটোকে কোৱা হয় মেট্ৰিক্স এডিশ্যন ইজ এছ'চিয়েটিভ ভেৰি চিম্পল ল হয়
তো তেনেকৈ যদি আমি এক্সাম্পল নাম্বাৰ্ছৰ ক্ষেত্ৰত কৰোঁ যেনেকৈ আছে মোৰ তাত 2 + 3 + 5 মই কৈছোঁ কি প্ৰথমতে মই 2 + 3 কৰিম তাৰপিছত 5ৰ লগত এড কৰিম অৰ মই কৈছোঁ কি নালাগে প্ৰথমতে 2 আৰু 5ক এড কৰোঁ তাৰপিছত যোনটো আনচাৰ আহিব 7 সেইটোক 3 লগত এড কৰিম অৰ আমি কি কৰিব পাৰোঁ 3 আৰু 5ক এড কৰিব পাৰোঁ 8 আহিব 8 যোনটো আহিলে সেইটোক 2 লগত এড কৰোঁ এইটো যোনটো আহিব তিনিওটাৰে আনচাৰ কি আহিব এক্সেক্টলি ছেম টু ছেম আহিব চ' ছেম কনচেপ্টটোৱে এছ'চিয়েটিভিটি কনচেপ্টটো আমি মেট্ৰিক্স এডিশ্যনতো লগাব পাৰোঁ নেক্সট প্ৰপাৰ্টিটো হৈছে এক্সিষ্টেঞ্চ অফ আইডেণ্টিটি তো ছাপ'জ এটা নাম্বাৰেৰে আৰম্ভ কৰোঁ মোৰ তাত এটা নাম্বাৰ আছে 2 এই নাম্বাৰ 2টোৰ লগত মই কাৰ লগত এড কৰিম ছাচ ডেট তাৰ ভেলুটো চেঞ্জ নহয় তাৰমানে 2 ভেলুটো 2য়ে থাকিব বহুত চিম্পল হয় তেনেহ'লে আমি কি কৰিম 0 লগত এড কৰি দিওঁ চ' 2ক যদি 0 লগত এড কৰি দিওঁ আমি কি পাম 2য়ে পাম তো ইয়াতে 0টো কি হৈছে আমি ক'ম যে 0 হৈছে এটা আইডেণ্টিটি কিয় বিকজ ই যোনটো যাৰ লগত আমি এড কৰিছোঁ তাৰ ভেলুটো চেঞ্জ নকৰে তো ছাপ'জ এক্স লৈ লওঁ এক্সৰ লগত যদি আমি এক্সক যদি 0 লগত এড কৰি দিওঁ তেনেহ'লে ভেলুটো কি থাকিব এক্সে থাকিব কিয় কাৰণ এইটো হৈছে 0 হৈছে এটা আইডেণ্টিটিৰ প্ৰপাৰ্টিটো এইটো হৈছে যাৰে লগত এড হওক সেই এলিমেণ্টটোক চেঞ্জ নকৰে তো ছেইম আমাৰ এতিয়া মেট্ৰিক্সতো এটা আইডেণ্টিটি এক্সিষ্ট কৰে তো ছাপ'জ মোৰ তাত এটা মেট্ৰিক্স আছে এ ঠিক আছে মেট্ৰিক্সৰ এলিমেণ্টছখিনি হৈছে এ আই জি আৰু ইয়াৰ অৰ্ডাৰ হৈছে m/n ঠিক আছে এই মেট্ৰিক্স এটো কাৰ লগত এড কৰিম such that আমি ঘূৰাই পকে সেই অৰিজিনেল মেট্ৰিক্স এইটোৱে পাই যাওঁ তো যেনেকৈ ইয়াতে 0 আছিলে তো আমাৰ ইয়াতেতো 0 বুলি নকয় মেট্ৰিক্সত কি থাকিব আমাৰ এটা নাল মেট্ৰিক্স থাকিব ঠিক আছে তো নাল মেট্ৰিক্স হ'ব এনেকুৱা এটা মেট্ৰিক্স যাৰ ইচ এলিমেণ্ট হৈছে 0 আৰু এইটো কি হৈছে এইটো হ'ব ছেইম অৰ্ডাৰ m/n অৰ্ডাৰে হ'ব লাগিব বিকজ আমি ইয়াতে এড কৰি আছোঁ তো কেয়াৰফুল থাকিব যদি তাৰমানে a 3/3 হয় তেনেহ'লে আমাৰ যোনটো নাল মেট্ৰিক্স আছে সেইটো আমি এটা 3/3 নাল মেট্ৰিক্সে ল'ব লাগিব তো ইয়াতে নাল মেট্ৰিক্সটো হৈ যাব এইটো কেছত এটা আইডেণ্টিটি ইয়াতে কনফিউজ নহ'ব মই কিন্তু ইয়াতে আইডেণ্টিটি মেট্ৰিক্সৰ কথা কোৱা নাই কাৰণ আইডেণ্টিটি মেট্ৰিক্সটো কি আছিলে এনেকুৱা এটা মেট্ৰিক্স যাৰ ডায়েগনেলটো 1 হ'ব লিডিং ডায়েগনেলটো 1 সেইটোক আইডেণ্টিটি মেট্ৰিক্স বুলি কোৱা হয় আইৰে ডিন'ট কৰা হয় বাট ইয়াতে মই কৈছোঁ যে 0 যোনটো নাল মেট্ৰিক্সটো হৈছে সেইটো এটা আইডেণ্টিটি বুলি কৈছোঁ নট এন আইডেণ্টিটি মেট্ৰিক্স আইডেণ্টিটিৰ মিনিংটো এইটো হয় তাক যদি কাৰোবাৰ বেলেগ মেট্ৰিক্সৰ লগত এড কৰোঁ সেই বেলেগ মেট্ৰিক্সৰ ভেলুটো চেঞ্জ হ'ব নালাগে এ আছে এ থাকিব লাগিব এইটো চেঞ্জ হৈ পেলাই যদি বি হৈ গ'লহেঁতেন চি ডি কিবা বেলেগ মেট্ৰিক্স হৈ গ'ল তেতিয়া আমি নাল মেট্ৰিক্সটোক আইডেণ্টিটি বুলি ক'ব নোৱাৰিম ঠিক আছে এইটো এটা প্ৰপাৰ্টি হয় নেক্সট আহি গ'ল প্ৰপাৰ্টি এক্সিষ্টেঞ্চ অফ ইনভাৰ্ছ তো ইনভাৰ্ছৰ মিনিংটো এইটোৱে হয় মোৰ তাত এটা নাম্বাৰেৰে কৰোঁ এটা ইজি হয় নাম 2 আছে এই 2টোৰ লগত মই এনেকুৱা এটা নাম্বাৰৰ লগত এড কৰি দিম ছাচ ডেট তাৰ ভেলুটো 0 আহিব বা মই যদি এক্স লওঁ এক্সৰ লগত মই কি এড কৰিম ছাচ ডেট তাৰ ভেলুটো সদায় 0য়ে আহিব ঠিক আছে তো অবভিয়াছলি কি হ'ব 2ৰ লগত আমি কাক এড কৰিলে আমি 0 পাম 2ৰ লগত যদি -2ক এড কৰি দিওঁ তেনেহ'লে এইটো কি হয় এইটো হৈছে 2 - 2 = 0 চিমিলাৰলি এক্সৰ লগত যদি আমি -xক এড কৰি দিওঁ তেনেহ'লে আমি কি পাম x - x যাৰ ভেলু = 0 হয় তো এতিয়া এই যোনটো -2 হ'ল এই -2টো কোৱা হয় -2 ইজ দি এডিটিভ ইনভাৰ্ছ এইটোক এডিটিভ ইনভাৰ্ছ বুলি কোৱা হয় এডিটিভ ইনভাৰ্ছ কাৰ এডিটিভ ইনভাৰ্ছ বেলেগ কাৰো নহয় অকল 2ৰে এডিটিভ ইনভাৰ্ছ হ'ব বিকজ -2টো xৰ এডিটিভ ইনভাৰ্ছ হ'ব নোৱাৰে xৰ এডিটিভ ইনভাৰ্ছটো হৈছে নেগেটিভ x ইজ দি এডিটিভ ইনভাৰ্ছ এইটো কেয়াৰফুল থাকিব ইজ দি এডিটিভ ইনভাৰ্ছ অফ কাৰো বেলেগৰ নহয় অকল xৰ ইটছ দি এডিটিভ ইনভাৰ্ছ অফ x চিমিলাৰলি মোৰ তাত যদি এটা মেট্ৰিক্স আছে লেটছ সেই মেট্ৰিক্সৰ এলিমেণ্টছখিনি হৈছে এ আই জে আৰু ইয়াৰ অৰ্ডাৰ হৈছে m/n তেনেহ'লে এই মেট্ৰিক্স এটোক কাৰ লগত মই এড কৰিম ছাচ ডেট মই কি পাম 0 মেট্ৰিক্স এতিয়া 0 মেট্ৰিক্স বুলি নকওঁ আমি কি কওঁ নাল মেট্ৰিক্স তো এই কাৰ লগত এড কৰিলে আমি এটা নাল মেট্ৰিক্স পাম তো সেইটোৱে হৈছে এটা ইনভাৰ্ছ তো একচুৱেলি সেই মেট্ৰিক্সটো হৈছে এ যাৰ এলিমেণ্টছখিনি হৈছে নেগেটিভ এ আই জি আৰু এলিমেণ্টবোৰ হৈছে m/n তো এইটোকে এ প্ৰাইম বুলি ক'ম তো ইয়াতে ক'ম হিয়াৰ এ প্ৰাইম ইজ দি ইনভাৰ্ছ ইজ দি এডিটিভ ইনভাৰ্ছ বুলি ক'ম ইজ দি ইনভাৰ্ছ মেট্ৰিক্স নহয় এইটো জাষ্ট এটা ইনভাৰ্ছ অফ মেট্ৰিক্স এ ঠিক আছে তো এটা এনেকুৱা ধৰণৰ ইনভাৰ্ছ এক্সিষ্ট কৰে যোনটো মেট্ৰিক্স এ লগত যদি এড কৰি দিওঁ তেনেহ'লে কি দিব আমাক এটা নাল মেট্ৰিক্স দিব এণ্ড লাষ্ট প্ৰপাৰ্টিটো হৈছে কেঞ্চেলেশ্যন লছ তো ঠিক আছে তো আমি ল'ম 3টা মেট্ৰিক্স অফ ছেইম অৰ্ডাৰ এ বি চি আৰ 3 মেট্ৰিচেছ তো 3টা আমি মেট্ৰিচেছ লৈছোঁ 3 matrices of the same order exactly same to same order হয় ঠিক আছে এতিয়া যদি মই কওঁ যে if a plus b কৰিছোঁ
ঠিক আছে a প্লাছ b কৰিছোঁ এই দুটা মেট্ৰিক্সক এড কৰিছোঁ এড কৰিব পাৰিম বিকজ ছেইম অৰ্ডাৰ আছে আৰু যোনটো ৰিজাল্ট ওলাইছে এইটো এক্সেক্টলি ছেইম এজ a প্লাছ c ওলাইছে তো a আৰু c ক এড কৰোঁতে যোনটো আনচাৰ ওলাইছে এইটো ছেইম টু ছেইম হ'ব a প্লাছ b ক এড কৰি পেলাই যোনটো আনচাৰ পালোঁ তেনেহ'লে আমি ক'ব পাৰোঁ যে b ইজ গোইং টু বি ইকুৱেলছ টু c তো যেনেকৈ আমি নাম্বাৰৰ কেছত কৰোঁ যদি মই কওঁ যে 2 প্লাছ x ইজ ইকুৱেলছ টু 2 প্লাছ 3 তেনেহ'লে ইয়াতে আমি কি কৰোঁ 2 আৰু 2 কেঞ্চেল কৰি দিওঁ আমি কওঁ x ইকুৱেলছ টু 3 ছেইম টু ছেইম ইয়াতে কেঞ্চেল কৰি দিব পাৰোঁ বিকজ এইটো কি হৈ যায় এইটো জেনেৰেলি a প্লাছ b ইকুৱেলছ টু a প্লাছ c আছে ঠিক আছে এতিয়া আমি জানো এৰ ইনভাৰ্চটো কি হ'ব এটা এনেকৈ ধৰণে ইনভাৰ্চ আছে যাৰ লগত এইটো লগ খাই পেলাই আমি কি কৰোঁ এটা নাল মেট্ৰিক্স দি দিয়ে তো সেইটো জানো আমাৰ মাইনাছ এ তো আমি both sides যদি মাইনাছ a লগত এড কৰি দিওঁ তো a প্লাছ c মাইনাছ a এতিয়া a আৰু a মাইনাছ a আমাক কি দিব এটা নাল মেট্ৰিক্স দিব তো আমি পাম নাল মেট্ৰিক্স প্লাছ b ইকুৱেলছ টু চিমিলাৰলি a মাইনাছ a লগ খাই পেলাই এটা নাল মেট্ৰিক্স দিব প্লাছ c আমি ক'ম ৱেৰ a মাইনাছ a ইকুৱেলছ টু কেঞ্চেল নহয় নাল মেট্ৰিক্স দি আছে আমাক ঠিক আছে এইটোৱে যদি নাল মেট্ৰিক্স দিছে এতিয়া আমি জানো এটা মেট্ৰিক্স লৈ পেলাই নাল মেট্ৰিক্সৰ লগত এড কৰা বিকজ নাল মেট্ৰিক্স এইটো কেছত কি হ'ব এটা আইডেণ্টিটি হ'ব এইটো কি দিব ঘূৰাই পকাইতো আমাক অৰিজিনেল মেট্ৰিক্স বিটোৱে দিব ইকুৱেলছ টু তো ইয়াতে আছে আমাৰ নাল মেট্ৰিক্স আৰু এইটোক আমি চি লগত এড কৰি আছোঁ তো দুটাক যেতিয়া এড কৰিম যিহেতু নাল মেট্ৰিক্স ইয়াতে এটা আইডেণ্টিটিৰ নিচিনা বিহেভ কৰি আছে তো এইটো দিব আমাক চি তো পালোঁ নে নাই বি ইকুৱেলছ টু চি তো ইন চাম ৱেজ আমি ক'ব পাৰোঁ যে a আৰু a both sides কেঞ্চেল হৈ গ'ল তো এইটোকে কোৱা হয় কেঞ্চেলেশ্যন প্ৰপাৰ্টি multiplication of a matrix by a scalar. So let us suppose कि आमार ताता eta matrix আছে jar order होइसे m by n আৰু आमार ताता eta constant আছে k रे আমি denote কৰিছো এটুক জন্তু আমি constant কবা scalar কো একে কথা হয় তেতিয়া আমি কি কৰিম এই গুটি matrix এটুক যদি এই constant k ৰে multiply কৰি দিও তেনে হলে এটুকে কোৱা হয় multiplication of a matrix by a scalar আৰু বস্তুটো example ৰে দেখো বেছি ইজি হ'ব তো let's say आमार तात eta 2 by 2 matrix আছে 2 1 3 minus 5 ঠিক আছে এটো হৈছে আমাৰ matrix A ঠিক আছে এতিয়া আমি এটা কনস্ট্যান্ট লও কি ভ্যালুটো লেটস সে আমি লৈছো 4 আৰু আমি উলাব বিচাৰিছো k into a তো k into a মিনিং টো হৈছে k এর জায়গাত আছে আমাৰ 4 মাল্টিপ্লাই হৈ আছে matrix A লগত যাৰ এলিমেন্টস কি হৈছে 2 1 3 আৰু -5 তো ka উলোৱা বা 4 into a matrix to কৰো 2 by 2 matrix to কৰো মিনিং to কি হয় এই 4 to এবাৰ কি হ'ব each elements লগত individually multiply হৈ যাব তাৰ মানে row 1 column 1 এটো হৈছে আমাৰ row 1 column 1 ইয়াতে 4 into 2 হৈ যাব next row 1 second column হ'ব 4 into 1 then row 2 column 1 ইয়াতে কি হ'ব 4 into 3 আৰু next কি হ'ব 4 into -5 তো এটো কি হ'ল এটো দিলে আমাক matrix 8 4 12 negative 20 4 5 20 হৈ গ'ল তো এটোৱে পাই গলো আমাৰ এটা নতুন ম্যাট্ৰিক্স এই নতুন ম্যাট্ৰিক্সটো গল কি যোনটো কি কৰিলো আমি অৰিজিনাল ম্যাট্ৰিক্স m by n মানে যোনটো 2 by 2 ম্যাট্ৰিক্স আছে তো তাক যদি আমি এটা স্কেলাৰ 4 এৰে মাল্টিপ্লাই কৰি দিও তো যোনটো আমাৰ নতুন ম্যাট্ৰিক্স আহিব তো সেই ম্যাট্ৰিক্সটো হৈ যাব ka very simple concept এতিয়া multiplication of a matrix by a scalar এই particular topic to কৰা এটা মূল উদ্দেশ্যটো কি হয় এটো next topic টো গম পাম যোনটো হৈছে subtraction of two matrices subtraction of matrices suppose আমাৰ তা দুটা matrix আছে a and b আৰু দুটা matrixৰ order same to same হয় m by n এতিয়া subtraction of matrix b from matrix a তাৰ মানে আমি যদি a minus b কৰো তো তাক মিনিং টো এটো হৈছে আমি a ক এড কৰো minus b লগত তো এতিয়া example ৰে বুজিব চেষ্টা কৰো বেছি হ'ব তো a আছে let's say আমাৰ matrix 4 5 3 2 আৰু matrix b আছে let's say 1 2 3 আৰু 4 ঠিক আছে তো আমাৰ উলাব লাগে a minus b এতিয়া a minus b উলাই পেলাই আমি কি কৰিম a plus minus b এতিয়া a plus minus b কওঁ বা a plus -1 into b को meaning to exactly same হয় ঠিক আছে তো এই জায়গাত আমি লিখি দিলো 4 5 3 2 plus -1 multiplied to b এটা b জায়গাত আমি পালো 1 2 3 4 এটো তো এটা সেকেন্ড যোনটো ম্যাট্ৰিক্সৰ লগত -1 মাল্টিপ্লাই হৈ আছে এটো কি এটা স্কেলাৰ হয় স্কেলাৰ মাল্টিপ্লিকেশন হৈছে তো তাৰ মানে আমাৰ তাত কি আছে প্ৰথম ম্যাট্ৰিক্সটো তো চেঞ্জ নহয় 4 5 3 2 যেনেকা আছে তেনেকৈ থাকিব ম্যাট্ৰিক্স এটো বাট এতিয়া সেকেন্ড ম্যাট্ৰিক্স টো কি কৰিম ইচ এলিমেন্টক আমি -1 এৰে মাল্টিপ্লাই কৰিম তো আমি পাম -1 -2 3 -3 -4
এতিয়া আমাৰ তাত কি থাকি গ'ল এডিশ্যন হৈ গ'ল তো দুটা মেট্ৰিক্স আমি এড কৰিব লাগে দুটাৰে অৰ্ডাৰ চেম টু চেম হয় 2/2 ইজিলি পাৰিম তো 4 এড হ'ব -1ৰ লগত তো আমি 4 - 1 নেক্সট হৈ যাব 4 5 + -2 5 + -2 মানে চিম্পলি 5 - 2 তাৰপিছত আছে 3 + -3 তো 3 + -3 মানে 3 - 3 আৰু ইফালে আমাৰ আছে 2 + -4 তাৰমানে 2 - 4 তো এইটো যেতিয়া আমি চিম্প্লিফাই কৰি দিম আমাৰ ফাইনেল মেট্ৰিক্সটো হ'ব 4 - 1 3 5 - 2 3 3 - 3 0 আৰু 2 - 4 হৈ যাব -2 তো এইটোৱে হৈ গৈছে আমাৰ A - B তো এইটোৱে আছিল আজিৰ লেকচাৰ নম্বৰ 21ত আমি মেট্ৰিক্সৰ বিষয়ে কথা পাতিলোঁ মেট্ৰিক্সৰ ডেফিনেশ্যনটো আমি বুজিলোঁ অৰ্ডাৰ কি হয় সেইটোৰ বিষয়ে আমি গম পালোঁ প্লাছ অন টপ অফ ডেট আমি কিছুমান প্ৰপাৰ্টিছৰ বিষয়ে কথা পাতিলোঁ ডিফাৰেণ্ট টাইপছ অফ মেট্ৰিক্সৰ কথা পাতিলোঁ তো এই গোটেইখিনি আইডিয়া আমি আজি মেট্ৰিক্সৰ আইডিয়া এটা ভাল কনচেপ্ট এটা ল'লোঁ চ' আজিৰ লেকচাৰটো এইখিনি সমাপ্ত কৰোঁ চ' চি ইউ ইন দ্য নেক্সট লেকচাৰ থেংক ইউ